Hello everyone and welcome back to Math Bolt Master. তো আজি আমি আৰম্ভ কৰিম lecture number 5 vectors. এটা খুবই important topic হয় এনেহলে আমি আৰম্ভ কৰোঁ। এতিয়া last 4টা ক্লাছত আমি কি কথা পাতিলো আমি physical quantitiesৰ বিষয়ে কথা পাতিলো যেনেকৈ আমি dimensional analysis কৰিলো তাৰ পিছত আমি error calculation কৰিছো তো এইবোৰ আমি dimension হওক বা error calculation হওক এইবোৰ সব measurement কিয় কৰিব পাৰিছো কাৰণ সেইবোৰ যিবোৰ quantity আমি ইউজ কৰিছিল সেইবোৰক আমি কওঁ measurable quantities যেনেকৈ length time temperature এইবোৰ measurable quantities হয় এতিয়া physical quantities হৈছে measurable quantities দুই ধৰণৰ থাকে এটা হৈছে scalars আৰু আনটো হৈছে vectors তো scalars আৰু vectors মাজত এটা ডিফাৰেন্স আছে তো দুইটা physical quantities হয় scalars বোৰ কি হয় এনেকা ধৰণৰ physical quantities যাৰ অকল magnitude থাকিব ঠিক আছে তাৰ অকল magnitude থাকিব বাট কোনো ডাইৰেকশন নাথাকে ফৰ এক্সাম্পল মাস হৈ গল লেংথ হৈ গল টাইম হৈ গল ডিসটেন্স কভাৰ্ড তো এইবোৰ কি হৈছে এই ফিজিক্যাল কোয়ান্টিটিজ বোৰ আমি মেজার কৰিব পাৰো যেনেকৈ আমি মাস মেজার কৰিব পাৰো 2 kg 5 kg লেংথ আমি মেজার কৰিব পাৰো 5 cm 5 feet টাইমও আমি মেজার কৰো ডিসটেন্স কভাৰ্ডও মেজার কৰো বাট এইবোৰ যেতিয়া আমি মেজার কৰিছো ইহঁতৰ ডাইৰেকশনৰ লগত কোনো কথা নাই তো আমি যদি আমি কওঁ বলে 2 kg বস্তু এটা কিনিছো নট ডাইৰেকশন এটা এটা মিনিংলেস কনসেপ্ট হৈ যায় ৰাইট বিকজ আমি যদি কিনি আছো 2 kg বস্তু এটা তো যতে কিনো তো এটো তো ডাইৰেকশন ইন্ডিপেন্ডেন্ট হৈ যায় এনি ডাইৰেকশন আমি মেজার কৰো এটো 2 kg এ থাকিব ফিক্স থাকিব লেংথ তো যদি এতিয়া বলে মই গুৱাহাটীত মেজার কৰিছো এটা পেন্সিল এটা কিনিছো পেন্সিলৰ লেংথটো মেজার কৰিছো লেটস সে अराउंड 10 cm ঠিক আছে এতিয়া সেই পেন্সিলটো লৈ পেলাই কোবা বেলেগ এটা জায়গালৈ গুছি গলো যেনকা লখিমপুৰলৈ গুছি গলো তো তাতে যাই পেলাই যদি আমি মেজার কৰো অফ কোর্স তাতো সেম টু সেম ভ্যালুৱে থাকিব তাতো 10 cm থাকিব এনেকা নহয় কি চেঞ্জ হৈ পেলাই 10.1 cm হৈ গল ৰাইট তো এই কাৰণে এনেকা ধৰণৰ ফিজিক্যাল কোয়ান্টিটিজ বোৰ যাৰ অনলি ম্যাগনিটিউড থাকে আৰু কোনো ডাইৰেকশন নাথাকে সেই তেনেকা ধৰণৰ ফিজিক্যাল কোয়ান্টিটিজ বোৰক আমি স্কেলাৰ্স বুলি কওঁ আনহাতে আমাৰ আছে ভেক্টৰস এটা ভেক্টৰসত এটা এডিশন হৈ যায় এবাৰ ডাইৰেকশনৰ কথা আহি যায় ফৰ এক্সাম্পল আমাৰ তাত আছে weight এতিয়া weight টো হৈছে এটা ভেক্টৰ কোয়ান্টিটি মাস আৰু weighৰ মাজত ডিফাৰেন্স এটো হয় মাস জেনাৰেলি কি হয় ফিক্স থাকে 2 kg হেতু গলো 2 kg মই যতে মেজার কৰো 2 kg এ থাকিব বাট weighৰ অলপ ডিফাৰেন্স হৈ যায় weight কি হয় weight ডিফাৰেন্ট জায়গাত ডিফাৰেন্ট weight হয় তো এইটো আছে এটা weight যোনটো হয় এটো acceleration due to gravity যোনটো কো আমি জি তাৰ ওপৰত ডিপেন্ড কৰে তাৰ মানে কি acceleration due to gravity ওপৰত ডিপেন্ড কৰা মিনিংটো এটো হ'ল তাৰ মানে এটো ডাইৰেকশনৰ ওপৰত ডিপেন্ড কৰি আছে তো সেই কাৰণে এনেকা ধৰণৰ ফিজিক্যাল কোয়ান্টিটি যত ডাইৰেকশনৰ ওপৰতো তাৰ ভ্যালু চেঞ্জ হৈ আছে তাৰ ম্যাগনিটিউডটো থাকিবই বাট ডাইৰেকশনতো ডিপেন্ড হৈ আছে তো তেনেকা ফিজিক্যাল কোয়ান্টিটিজ বোৰক আমি ভেক্টৰস বুলি কওঁ তো এইটোৱে হৈছে মেইন ডিফাৰেন্স বিটুইন স্কেলাৰ্স এণ্ড ভেক্টৰস তথাপিও আৰু কিছুমান ডিফাৰেন্স আছে সেইখিনিও আমি চাই লওঁ তো definition wise যদি আমি কওঁ তো এটো হ'ব কি scalarsত আছে quantities that have only magnitude আৰু vectorsৰ কেছত কি হয় quantities that have both magnitude and direction তো এটো আমি গমেই পালে এটো definition হৈ গল এতিয়া নেক্সট আহি যাও representation এতিয়া আমি represent কেনে কৰিম তো জেনাৰেলি scalars বোৰক আমি single numerical value ৰে represent কৰো যেতিয়া আমি মাস বুলি কওঁ তো simply আমি কি কওঁ 2 kg বুলি কৈ দিও এটো এটা single numerical value আহি গল 2 kg আহি গল 5 cm আহি গল etc তো আমি এটুক সিঙ্গল নিউমেৰিকেল ভ্যালু এটা দিলো তো এটোই হৈ যাব আমাৰ স্কেলাৰ ইউনিটটো তো দেখুৱাই আছো বিকজ আমি ফিজিক্যাল কোয়ান্টিটি কথা পাতি আছো যেতি ইউনিটৰ কথা আহিবই এই নম্বৰ 2 বা 5 যোনটো ইউজ কৰিলে এটা সিঙ্গল নিউমেৰিকেল ভ্যালু ইউজ কৰি আছো whereas আমি যদি ভেক্টৰৰ কথা কওঁ represented by an arrow where length indicates magnitude and direction shows the vector's orientation এতিয়া ভেক্টৰৰ কেছত কি হৈ যায় এতিয়া আৰু এটোত মই যেতিয়া ফিগাৰ কৰিম তেতিয়া বুজাই দিম থুলমুলকৈ তো লেটস সে আমি যদি কওঁ weighৰ কথা পাতো তো weighৰ কথা পাতাৰ লগে লগে আমি এনেকাকৈ ক'ব লাগিব 2 kg তাৰ পিছত north direction এটা জাস্ট एग्जांपल এটা দিলো 2 kg north direction তো ইয়াতে যদি আমি ডাইৰেকশনৰ কথা লৈ আনো তো তাৰ মানে ডেফিনেটলি আমি ভেক্টৰৰ কথা পাতি আছো ঠিক আছে एग्जांपल কি হ'ব পাৰে যদি আমি স্কেলাৰৰ কথা পাতো মাস হৈ গল এটা স্কেলাৰ টাইম হৈছে স্কেলাৰ লেংথ টেম্পাৰেচাৰ স্পীড টেম্পাৰেচাৰ কেলে স্কেলাৰ হয় বিকজ টেম্পাৰেচাৰ মেজার কৰিব কাৰণে কোনো ডাইৰেকশন নাথাকে একাৰণে এটোক আমি স্কেলাৰ বুলি কওঁ সিমিলাৰলি স্পীড টু হৈছে এটা স্কেলাৰ কোয়ান্টিটি স্পীড টু কিন্তু ভেক্টৰ নহয় তো এতিয়া মাসৰ যদি কথা পাতো তেনেহলে মাসৰ ইকুইভ্যালেন্ট হৈ যাব আমাৰ weight তো মাস টু হৈছে স্কেলাৰ কোয়ান্টিটি আৰু তাক যদি আমি ভেক্টৰ তাৰ মানে মাসৰ লগত যদি এটা ডাইৰেকশন ইনক্লুড কৰি দিও তেনেহলে সেই নামটো চেঞ্জ হৈ পেলে মাসৰ পৰা হৈ যাব weight ঠিক আছে তেনেকৈ লেংথ টু হৈ যাব আমাৰ displacement generally length নহয় distance কয় distance টু হৈছে এটা নোট লিখি দিও distance টু হৈছে আমাৰ এটা
স্কেলাৰ কোৱান্টিটি তো তাৰ যদি আমি ভেক্টৰ ইকুইভেলেণ্টটো লওঁ তাৰমানে ডিষ্টেঞ্চৰ লগত যদি আমি ডাইৰেকশ্যনটো কৈ দিওঁ এতিয়া ডিষ্টেঞ্চ ডাইৰেকশ্যন কেনেকৈ হৈ যাব তো লেটছ আমি ক'লোঁ বোলে মই নৰ্থৰ পৰা চাউথ ডাইৰেকশ্যনলৈ 5 কিলোমিটাৰ গ'লোঁ তো ডেফিনেটলি ইয়াতে আমি কি গ'লোঁ 5 কিলোমিটাৰটো মেগনিটিউড হৈ গ'ল বাট আমাৰ এটা ডাইৰেকশ্যনো আছে আমি নৰ্থৰ পৰা চাউথলৈ গৈ আছে তো সেইকাৰণে এইটো হৈ গ'ল এটা ভেক্টৰ কোৱান্টিটি তো এইটোৱে হ'ব ডিছপ্লেচমেণ্ট যদিহে আমি ষ্ট্ৰেইট পাথত যাওঁ এইবোৰ কথা আমি চব ডিটেইলছত পাতিম পিছত যেতিয়া আহিব তাৰপিছত ভেল'চিটি তো স্পীড যদি হৈছে এটা স্কেলাৰ কোৱান্টিটি তেনেহ'লে তাৰ ডাইৰেকশ্যন লগাই দিলে সেইটোক আমি স্পীড বুলি কৈ নকওঁ ভেল'চিটি বুলি ক'ম তাৰপিছত আছে ফ'ৰ্চ এক্সেলাৰেশ্যন এইবোৰ চব হৈছে ভেক্টৰ কোৱান্টিটি নেক্সট মেথমেটিকেল অপাৰেশ্যনছ এতিয়া মেথমেটিকেল অপাৰেশ্যনছ মানে কি আমি স্কেলাৰ্ছক ডাইৰেক্টলি এড কৰি দিব পাৰোঁ ছাবট্ৰেক্ট কৰিব পাৰোঁ মাল্টিপ্লাই কৰিব পাৰোঁ ডিভাইড কৰিব পাৰোঁ লাইক অৰ্ডিনেৰী নাম্বাৰ্ছ তাৰমানে ফৰ এক্সাম্পল যেনিবা মোৰ তাত দুটা ৱেইট আছে ঠিক আছে দুটা ৱেইট এটা ৱেইট হৈছে 5 কেজি আনটো ৱেইট হৈছে 7 কেজি তো 5 কেজি প্লাছ 7 কেজিটো আমি ইজিলি এড কৰি দিব পাৰিম আমি কম টোটেল ৱেইটটো হৈছে আমাৰ 12 কেজি তো আমাৰ ঠিক তেনেকৈ যদি আমি ৱেইটটো মাল্টিপ্লাই কৰোঁ তেনেহ'লে আমাৰ কি হৈ যাব 5 কেজি ইনটু 7 কেজি হৈ যাব 35 কেজি স্কুৱেৰ এইটো এক্সাম্পলৰ কাৰণে মই কৈছোঁ তো আমি মাল্টিপ্লিকেশ্যন কৰিব পাৰোঁ মাল্টিপ্লিকেশ্যন এলাউড আছে বাট ভেক্টৰ্ছৰ কেছত কিন্তু অলপ ডিফাৰেণ্ট হৈ যায় ভেক্টৰ্ছত আমি ডাইৰেক্টলি এড ছাবট্ৰেক্ট মাল্টিপ্লিকেশ্যন এইবোৰ কৰিব নোৱাৰোঁ আমাৰ কাৰণ ইয়াতে ডাইৰেকশ্যনৰ কথা আহি যায় তো এইটো বিষয়ে আমি ডিটেইলছত পঢ়িম ভেক্টৰক কেনেকৈ এড বা ছাবট্ৰেক্ট কৰে ঠিক তেনেকৈ দুটা ভেক্টৰ যদি দিয়া থাকে যেনেকৈ আমাৰ যেনিবা দুটা ডিছপ্লেচমেণ্ট দিয়া আছে এই দুটা ডিছপ্লেচমেণ্টক যদি আমি মাল্টিপ্লাই কৰিব লাগে আমি ডাইৰেক্ট মাল্টিপ্লাই নকৰোঁ তো তাৰ কাৰণে কিবা মেথড থাকিব তো আমি কওঁ ডট প্ৰডাক্ট বা ক্ৰছ প্ৰডাক্ট চব আহি যাব এইবোৰ ডিটেইলছত এণ্ড ফাইনেলি ফিজিকেল মিনিং হয় কি স্কেলাৰ্ছে কৈছে ডেছক্ৰাইবছ হাউ মাছ অৰ হাউ মেনি সেইটো কোৱান্টিটিৰ কথা কৈছে কিমান বেছি আছে ৰাইট বাট ইয়াতে যদি আহি যায় ভেক্টৰৰ কথা ভেক্টৰেটোতো কৈ আছে হাউ মাছৰ কথাটো আহিছে কিমান বেছি বা কিমান কম এইবোৰটোতো কৈ আছে অন টপ অফ দ্যাট ইয়াতে ডাইৰেকশ্যন কথাও হৈ যায় ৰাইট কেতিয়াবা মানে ইয়াতে ডাইৰেকশ্যনৰ কথাও আহি যায় তো এইটোৱে হৈ যায় আমাৰ ডিফাৰেঞ্চ বিটুইন স্কেলাৰ্ছ এণ্ড ভেক্টৰ্ছ ঠিক আছে তেতিয়া নেক্সট কথাটো আহি যায় আমি এটা ভেক্টৰক ৰেপ্ৰেজেণ্ট কেনেকৈ কৰিম তো ভেক্টৰক ৰেপ্ৰেজেণ্ট কৰা বহুত টেকনিক আছে জিঅ'মেট্ৰিকেল টেকনিক আছে এলজেব্ৰিক টেকনিক আছে তো প্ৰথমতে আমি গ্ৰাফিকেল ৰেপ্ৰেজেণ্টেশ্যন যোনটো আমাৰ জমেট্ৰি ইউজ কৰি পেলাই আমি ক'ব পাৰোঁ তো গ্ৰাফিকেলি যদি বুজি পোৱা তেনেহ'লে ভেক্টৰটো বহুতেই ইণ্টাৰেষ্টিং হৈ যায় তো ইয়াতে গ্ৰাফিকেলি আমি কেনেকৈ ৰেপ্ৰেজেণ্ট কৰোঁ এ ভেক্টৰ ইজ ডেপিক্টেড বাই এন এৰ' তো জেনেৰেলি আমি কি কৰোঁ এটা ষ্ট্ৰেইট এৰ' ল'ম আৰু এৰ'টোত আমি এটা এনেকৈ এৰ' পইণ্টটো দি দিম তাৰপিছত এইটোৱে ক'ব কি এই ভেক্টৰটোৰ এটা ডাইৰেকশ্যন হৈ আছে তো এইটো ডাইৰেকশ্যন কোনটো হৈছে আমি যদি এইটো এ পইণ্ট বুলি কওঁ আৰু এইটো পইণ্ট বি বুলি কওঁ তাৰমানে আমাৰ ডাইৰেকশ্যন হৈছে ফ্ৰম এ টু বি তো এইটো ডাইৰেকশ্যন মিন কৰি আছে ফ্ৰম A to B from A to B আৰু ইয়াৰ যদি আমি লেংথটো মেজাৰ কৰোঁ এই এৰ'টোৰ যদি লেংথটো মেজাৰ কৰোঁ সেইটোৱে হৈ যাব তাৰ মেগনিটিউড তো মেগনিটিউড হৈ যাব তাৰ লেংথ মানে ডিষ্টেঞ্চ বিটুইন পইণ্ট A and B এই মাজৰ যোনটো ষ্ট্ৰেইট ডিষ্টেঞ্চ হ'ব লাগিব দেই বেকাতেৰে হ'ব নোৱাৰে ষ্ট্ৰেইট ডিষ্টেঞ্চ বিটুইন A and B হ'ব লাগিব সেইটো যোনটো আমি লেংথটো মেজাৰ কৰিলোঁ সেইটো তাৰ মেগনিটিউড হৈ যাব আৰু ডাইৰেকশ্যন হ'ব A to B কাৰণ আমি যদি এটা বেলেগ এৰ' কৰোঁ ঠিক আছে এনেকৈ দিছোঁ পইণ্ট এ আৰু পইণ্ট বি দিছোঁ বাট এইবাৰ ডাইৰেকশ্যন বেলেগ আছে এইবাৰ কিন্তু ইয়াৰ ডাইৰেকশ্যন আছে এইটো ইয়াৰ হয় এইটো ইয়াৰ কথা পাতি আছোঁ আৰু নেক্সট আমি এনেকৈ যদি ড্ৰ কৰোঁ তো ইয়াৰ ডাইৰেকশ্যন হ'ব ফ্ৰম বি টু এ তো এবাৰ বিৰ পৰা এলৈ গৈ আছে তো কমপ্লিটলি ডিফাৰেণ্ট বস্তু হয় হ'ব পাৰে ইহঁত দুটাৰ মেগনিটিউড আমি যদি মেজাৰ কৰোঁ দুটাৰ মেগনিটিউড ছেম টু ছেম হ'ব পাৰে বাট ইহঁতৰ ডাইৰেকশ্যন কমপ্লিটলি অপজিট হৈ আছে এটা এ টু বি গৈ আছে আনটো বি টু এ গৈ আছে তো এনেকুৱা কেছত আমি কি কওঁ এই দুটা কমপ্লিটলি ডিফাৰেণ্ট ভেক্টৰ হয় ইহঁতৰ মাজত কোনো ৰিলেশ্যন আছে বাট দে আৰ ডিফাৰেণ্ট ভেক্টৰ তো ভেক্টৰৰ যোনটো আমাৰ ষ্টাৰ্টিং পইণ্ট থাকিব আৰু যোনটো এণ্ডিং পইণ্ট থাকিব তাতে নাম দিয়া হৈছে তো আমি এটা এৰ' লৈ লওঁ তো এৰ' এইখিনিৰ পৰা আৰম্ভ হৈছে এই পইণ্টৰ পৰা আৰম্ভ হৈছে সেইকাৰণে এইটোক আমি টেইল বুলি কওঁ বা ইনিচিয়েল পইণ্ট বুলি কওঁ তো মই ফ্ৰিকুৱেণ্টলি ইনিচিয়েল পইণ্টটোৱে ইউজ কৰিম মোৰতো বাট এইটো টেইল বুলি কোৱা যায় এইটো হৈছে আমাৰ ইনিচিয়েল পইণ্ট আৰু য'ত শেষ হৈছে এৰ'টো য'ত শেষ হৈছে সেইটো হৈ যাব তাৰ টাৰ্মিনেল পইণ্ট যোনটোক হেড বুলি কওঁ হেড হৈ গ'ল আৰু এইটোক আমি কওঁ টাৰ্মিনেল পইণ্ট তো টাৰ্মিনেল পইণ্ট বা এণ্ড পইণ্ট একেই কথা হৈ যায় টাৰ্মিনেল পইণ্ট ঠিক আছে এতিয়া আমি কোঅৰ্ডিনেট জিঅ'মেট্ৰি ইউজ কৰি পেলাইও ভেক্টৰক আমি ৰেপ্ৰেজেণ্ট কৰিব পাৰোঁ তো অলৰেডি মেথমেটিক্স 1 লেকচাৰ ছিৰিজটো মই কোঅৰ্ডিনেট জিঅ'মেট্ৰি অলৰেডি কৰাই থৈছোঁ চাই ল'ব লেকচাৰ ছিৰিজটো মই আকৌ লেকচাৰ যিখিনি কৰাইছিলোঁ সেইটো ডেছক্ৰিপশ্যনত দি দিম তো চাই ল'বা যদি পাহৰি গৈছা তো আমি কনচিডাৰ কৰিম এক্সেছ তো এইটো হৈ যাব আমাৰ এক্স এক্সেছ হৰিজেণ্টেল এক্সেছটো এক্স এক্সেছ আৰু আমাৰ যোনটো ভাৰ্টিকেল এক্সেছটো হৈ গ'ল তো সেইটো হৈ গ'ল আমাৰ ৱাই এক্সেছ তো আমি কি কৰিম তো এটা পইণ্ট এটা ল'ম আৰু কি কৰিম অৰিজিনৰ পৰা সেই পইণ্টটোক এটা ষ্ট্ৰেইট লাইনেৰে জইন কৰি পেলাই এটা ষ্ট্ৰেইট এৰ'ৰে জইন কৰি দিম
So let's say আমি পইণ্টটোক নাম দি দিছো a তো তাৰ মানে আমাৰ OA হৈ গ'ল এটা ভেক্টৰ এতিয়া এইটো O টো কি হয় O টো হৈছে এটা অৰিজিন ঠিক আছে তো ইয়াতে এটা কথা আহি যায় যদি আমাৰ ইনিশিয়াল পইণ্ট বা যোনটোক আমি টেইল বুলি কওঁ ইনিশিয়াল পইণ্ট বা টেইল এইটো যদি কোইনসাইড হৈ থাকে কোইনসাইডৰ মিনিংটো কি আছে কোইনসাইড মানে তাৰ ওপৰতে আছে কোইনসাইড উইথ অৰিজিন O with origin O ঠিক আছে with origin O then vector OA টোক এটা স্পেশাল নাম দিয়া হয় vector OA is called a position vector এইটো এটা খুবই ইম্পৰ্টেন্ট নাম হয় তো এটা ভেক্টৰৰ যদি তাৰ টেইলটো বা তাৰ ইনিশিয়াল পইণ্টটো অৰিজিনৰ লগত মেচ হৈ থাকে মানে অৰিজিনৰ লগতে লগ খাই থাকে যোনটোক আমি কোইনসাইড বুলি কওঁ তেনেহ'লে এই ভেক্টৰটোক এটা স্পেশাল নাম দিয়া গৈছে হেতুক আমি পজিশন ভেক্টৰ বুলি কওঁ আৰু আমাৰ এটা ৰিপ্ৰেজেন্টেশন আছে আমি জেনাৰেলি ভেক্টৰ A বুলি কৈ নিলিখো আমি কি লিখিম OA টো লিখিম যেহেতু আমাৰ O ৰ পৰা A লৈ গৈ আছে আমি এৰো সাইনটো দিম O from O to A যদি ইয়াতে আমি AO লিখো আৰু ডাইৰেকশন দিটো এনেকুৱা তো ইয়াৰ মিনিংটো বহুত ডিফাৰেন্ট হ'ব এটো গৈ আছে from point O ৰ পৰা গৈ আছে to point O ঠিক আছে O এৰ মিনিংটো এটোই হৈ গ'ল OA ভেক্টৰ তো ওপৰত এৰোটো ডাইৰেকশনৰ কথা কৈ আছে আৰু যদি AO কওঁ তো A ৰ মিনিংটো হৈছে পইণ্ট A ৰ পৰা আমি গৈ আছো পইণ্ট O লৈ ঠিক আছে তো এইটোই ডিফাৰেন্স হৈ গ'ল বিটুইন আ স্কেলাৰ এণ্ড আ ভেক্টৰ আমি চাব পাৰো যদি আমি সিম্পলি OA বুলি কৈ লিখো অকল OA যদি লিখি আছো তাৰ মানে এটো আমি কি কৈ আছো আমি খালি ম্যাগনিটিউডৰ কথা পাতি আছো ইয়াতে ঠিক আছে ইয়াতে ইয়াৰ ডিসটেন্স বিটুইন দা পইণ্ট OA তো ম্যাগনিটিউড মিনিং ইয়াতে এটো হৈছে ডিসটেন্স between point O and point A তো ইহঁতৰ মাজৰ যোনটো ডিসটেন্স হয় হেতুকে OA বুলি কোৱা হয় ঠিক আছে বাট যদি আমি ডিসটেন্সও দেখাব বিচাৰিছো অন টপ অফ দ্যাট ডাইৰেকশনো দেখাব পাইছো তো এইটো হৈ যাব এটা ভেক্টৰ তো এইটোটো এটা ডিসটেন্সটো আছে ডিসটেন্স বিটুইন O and A আৰু ডাইৰেকশনটোৱে কৈ আছে যে আমি পইণ্ট O ৰ পৰা পইণ্ট A লৈ গৈছো তো আমি এনেকাকৈ ভেক্টৰ লিখো ঠিক আছে আৰু ঠিক আছে যদি এনে নরমাল ভেক্টৰ ললো হেতেন এটো এনেকা নরমাল ভেক্টৰ ললো হেতেন এটো সাপোজ নাম দিছো ভেক্টৰ A এবাৰ কিন্তু A ওপৰত এৰো দিয়া মানে কি হয় ইয়াতে কোনো ডাইৰেকশন নাই অবভিয়াসলি একচুয়ালি ডাইৰেকশন আছে তো এই ভেক্টৰটো কিন্তু পজিশন ভেক্টৰ নহয় বিকজ এই ভেক্টৰটোক আমি অৰিজিনৰ লগত কোইনসাইড কৰন হেকাৰণে এটোক আমি পজিশন ভেক্টৰ বুলি নকওঁ একচুয়ালি এটোক আমি পজিশন ভেক্টৰলৈ কনভাৰ্ট কৰিব পাৰো কেনেকৈ কৰিব পাৰো হেতু আহি আছে ঠিক আছে ফৰ দা টাইম বিং এতিয়া বুজি লোৱা যে যেহেতু এটো কোইনসাইড হোৱা নাই হেতুক আমি পজিশন ভেক্টৰ বুলি বৰ্তমান নকওঁ তো এই ম্যাগনিটিউড যোনটো কলো ডিসটেন্স বিটুইন পইণ্ট O and A তো এটো লিখাৰ এটা টেকনিক এটা আছে তো আমি যেতিয়া ম্যাগনিটিউড কম ইতিয়াৰ পৰা আজিৰ পৰা তো আমি যেতিয়া ম্যাগনিটিউড বুলি কম তো ম্যাগনিটিউড বুলি ক'লে অকল OA বুলি কৈ নিলিখিম আমি কি লিখিম যেহেতু আমি ভেক্টৰৰ কথা পাতি আছো OA টো লৈছো তাৰ ওপৰত এটা এৰো সাইন দিম তাৰ মানে আমি পইণ্ট O ৰ পৰা পইণ্ট A লৈ গৈছো কিন্তু আমি ম্যাগনিটিউডৰ কথা পাতিছো যেহেতু আমি ম্যাগনিটিউডৰ কথা পাতি আছো তো আমি কি কৰিম এটো দুটা ভাৰ্টিকেল লাইনৰ ভিতৰত ভৰাই দিম তো এটোকে কোৱা হয় ম্যাগনিটিউড তো এইটোৱে কৈ আছে যে আমি ভেক্টৰ O এৰ ম্যাগনিটিউডটো চাই আছো ঠিক আছে এইটোৰ মিনিং আৰু O এৰ মিনিং এক্স্যাক্টলি সেম হয় বাট আমি OA বুলি কৈ নিলিখো যেহেতু আমি ভেক্টৰৰ কনসেপ্ট শিকি আছো তো ইয়াতে কি কৰিম OA ওপৰত ভেক্টৰ লগাই দিম আৰু গুটিটো আমি দুটা স্ট্ৰেইট লাইনৰ ভিতৰত ৰাখি দিম তো এইটো আমি সিম্বলটো চালে গম পাম যে সিম্বলিক্যালি এটো কি কৈছে আমাক ম্যাগনিটিউডৰ কথা কৈ আছে তো এবাৰ আমি চাই লওঁ কেটামান ফান্ডামেন্টাল ডেফিনেশনস তো ভেক্টৰ এলজেব্ৰাৰ কিছুমান ডেফিনেশনস আছে যেখিনি আমি মনত ৰাখিব লাগিব খুবই ইজি হয় মনত ৰাখিবলৈ তো প্ৰথম আৰম্ভ কৰো আমি নেগেটিভ ভেক্টৰলৈ কথাটো আহি যে নেগেটিভ ভেক্টৰনো কি হয় A negative vector is a vector that has the same magnitude as a given vector but points in the opposite direction. So graphically বুজিব চেষ্টা কৰো বেছি হ'ব so let's say মই এটা ভেক্টৰ লৈছো আৰু এই ভেক্টৰটোৰ নাম হৈছে ভেক্টৰ A তো এই ভেক্টৰটোৰ ম্যাগনিটিউড কি হ'ব তো ভেক্টৰটোৰ ম্যাগনিটিউড হ'ব আমি কেনেকৈ লিখো A ভেক্টৰটো লম ভেক্টৰ A টো লম আৰু তাক দুটা স্ট্ৰেইট লাইনৰ ভিতৰত ৰাখি দিম তো এইটোই হৈছে আমাৰ ম্যাগনিটিউড অফ ভেক্টৰ A এতিয়া নেগেটিভ ভেক্টৰ মানে কি এই ভেক্টৰটো কোনটো ডাইৰেকশনত গৈ আছে তো সাপোজ মই এটো কৈছো পইণ্ট P কো আৰু এটো কো পইণ্ট Q বুলি কওঁ তো এটো ডাইৰেকশন হৈছে পইণ্ট P ৰ পৰা পইণ্ট Q লৈ গৈ আছে তো মই কি কৰিম এবাৰ Q পৰা পইণ্ট P লৈ আহিম ঠিক আছে তো ইয়াৰ ম্যাগনিটিউডটো চেঞ্জ নকৰো এটো আমাৰ পইণ্ট P এ থাকিব আৰু এটো পইণ্ট Q এ থাকিব তাৰ মানে যেহেতু P আৰু Q লৈছো তাৰ মানে P আৰু Q মাজৰ ডিসটেন্সটো এটো কেছত আৰু এটো কেছত এক্স্যাক্টলি সেম থাকিব বাট এবাৰ আমি কি কৰিম Q ৰ পৰা পইণ্ট P লৈ আহিম তো এটো কেছত আমাৰ যোনটো নতুন ভেক্টৰ পালো QP ভেক্টৰ
তো এইটো একচুয়ালি কি হৈছে এইটোকে কোৱা হয় আমাৰ নেগেটিভ এ ভেক্টৰ আমি কি কৰিম সিম্পলি অৰিজিনেল ভেক্টৰ এ ভেক্টৰ যেটো আছে তাৰ আগত যদি মাইনাস সাইন লগাই দিও তাৰ মিনিংটো এইটো হৈ যাব মানে ভেক্টৰটো আমি এবাৰ উল্টা ডাইৰেকশনত চাই আছো ঠিক আছে আৰু ইহত দুইটাৰ ম্যাগনিটিউড এক্স্যাক্টলি সেম হ'ব তাৰ মানে আমি মাইনাস এ ভেক্টৰ হে লৈছো এবাৰ তাৰ গোটেই মাইনাস এ ভেক্টৰটো যদি ম্যাগনিটিউড লৈ লওঁ হেতু অৰিজিনেল ভেক্টৰ এ ৰ ম্যাগনিটিউডৰ লগত এক্স্যাক্টলি সেম টু সেম হ'ব ভেৰি সিম্পল কনসেপ্ট তো মই যদি ভেক্টৰটো আপ ডাইৰেকশনত লৈছো লেটস সে এইটো আমাৰ ভেক্টৰ বি হৈছে এইটো তলৰ পৰা ওপৰলৈ গৈছে তো তেনেহলে আমাৰ নেগেটিভ ভেক্টৰ কি হ'ব সেম ভেক্টৰটো এবাৰ ওপৰৰ পৰা তললৈ আহিব এইটো হৈ যাব আমাৰ মাইনাস বি ভেক্টৰ ঠিক আছে এবাৰ যদি আমি লওঁ ফ্ৰম গৈ আছে ফ্ৰম ৰাইট টু লেফট এইটো হৈছে আমাৰ সি ভেক্টৰ তেনেহলে আমাৰ মাইনাস সি ভেক্টৰটো যাব ফ্ৰম লেফট টু ৰাইট ঠিক আছে একেবাৰে ইজি কনসেপ্ট হয় এতিয়া যাও আমি নেক্সট টাইপটো লৈ two vectors having the same magnitude and same direction are referred to as equal vectors very simple concept so let's say amar tat eta vector ase vector a ঠিক আছে আমি আৰু এটা vector লৈছো vector b তো এই দুটা vector কি হয় parallel হৈ আছে তাৰ মানে যোনটো ডাইৰেকশনত a vector গৈছে সেই same ডাইৰেকশনত এটা vector b ও গৈ আছে আৰু এই vectorত কি আছে vector a magnitude যদি লওঁ এইটো হৈছে exactly equals to vector b ৰ magnitude ঠিক আছে এটো আমাৰ ফাৰ্স্ট ক্ৰাইটেৰিয়ান হৈছে আৰু দুইটাৰে সেম ডাইৰেকশন হ'ব লাগিব both are pointing in the same direction তো এই দুটা ক্ৰাইটেৰিয়ান যদি ফুলফিল হয় তেতিয়া আমি কম যে এই দুটা ভেক্টৰ হৈছে ইকুয়াল টাম a ভেক্টৰ ইকুয়ালস টু b ভেক্টৰ ঠিক আছে এক্সাম্পলৰে বুজিবলৈ চেষ্টা কৰো তেতিয়া বেছি ইজি হ'ব লেটস সে আমাৰ তাত আছে এটা ৰেক্টেংগল rectangular vertex কিটাক নাম দি দিও আমি a b c d ঠিক আছে এতিয়া সাইড a পিক আমি এটা ভেক্টৰেৰে ৰিপ্ৰেজেন্ট কৰিম ঠিক আছে তো ভেক্টৰক আমি কেনেকৈ লিখিম a পৰা b পইণ্টলৈ গৈ আছে যেনিবা হেতু কৈছো আমি ভেক্টৰ a to b ঠিক আছে তো আমি এৰোটো পইণ্ট কৰিছো ফ্ৰম a to b তাৰপিছত b ৰ পৰা c লৈ গৈ আছে ঠিক আছে তো b ৰ পৰা c লৈ গৈ আছে এতিয়া এই এৰোটো নট নেসেসাৰিলি আমি বুলে b যত শেষ হৈছে তাতে আমি লিখিম নহয় আমি মাজতো লিখিব পাৰিম ড্ৰ কৰিব পাৰিম কোনো প্ৰবলেম নহয় এটো সেম মিনিং হ'ব যে b ৰ পৰা c লৈ গৈছে নেক্সট c ৰ পৰা d লৈ যোৱা নাই লেটস সে d ৰ পৰা c লৈ গৈ আছে আকৌ d ৰ পৰা c লৈকে গৈ আছে আৰু ভেক্টৰ পইণ্ট a পৰা পইণ্ট d লৈ যোৱা লাইনটোক আমি কম যে এটা ভেক্টৰ আছে যোনটো a পৰা d লৈ গৈছে এইটো কেছত কি হ'ব এইটো কেছত আমাৰ হ'ব যে ab ভেক্টৰ হৈছে ইকুয়ালস টু dc ভেক্টৰ আৰু আমি ইয়াতে কৈছো যে ad ভেক্টৰ হৈছে ইকুয়ালস টু আমাৰ ad ভেক্টৰ যেটো bc ভেক্টৰ ঠিক আছে ডাইৰেকশন বহুত ইম্পৰ্টেন্ট a পৰা d লৈ গৈ আছো আৰু ইফালে b পৰা c লৈ গৈছো যেহেতু দুটা প্যাৰেলাল হয় আৰু আমি জানো ৰেক্টেংগুলত অপোজিট সাইডবোৰ ইকুয়াল হয় তো তাৰ মানে ইহতৰ ম্যাগনিটিউডটো ইকুয়াল হ'বই হ'ব তো ab ভেক্টৰৰ ইকুয়ালস টু dc ভেক্টৰৰ হ'বই হ'ব আৰু এটা কথা কেতিয়াবা কিছুমান টেক্সটবুকত এৰো সাইনটো ইউজ নকৰে ওপৰত তাৰ মানে ডাইৰেক্টলি a ওপৰত এটা বাৰ এটা লগাই দিয়ে এটো মিনিংটো হৈছে কিন্তু ভেক্টৰে হয় এটো এটা ভেক্টৰ লিখাৰ এটা নোটেশন হয় তো ইয়াতে নোটিস কৰিছা তো মই ab ওপৰত সিম্পলি বাৰ এটা দিছো তো যেহেতু আমি ভেক্টৰৰ কথা পাতি আছো এটো অটোমেটিক্যালি গম পাই যাব বাৰ মানে বাৰ ইউজ কৰো বা এৰো সাইন ইউজ কৰো আমি ভেক্টৰৰ কথাই পাতি আছো ঠিক তেনেকৈ ইয়াতে আমাৰ ad ভেক্টৰ আছে তো আমি লিখছো ad ভেক্টৰ magnitude equals to bc vector magnitude ঠিক আছে তো এই দুটা যেহেতু ক্ৰাইটেৰিয়ান হৈ আছে তো আমি কই হেকাৰণে কৈছো যে ab ভেক্টৰ আৰু dc ভেক্টৰ এক্স্যাক্টলি ইকুয়াল ad ভেক্টৰ আৰু bc ভেক্টৰ ইকুয়াল হৈ গল নেক্সট আহি যায় আমাৰ নাল ভেক্টৰস তো নাল মানে তো কি হৈছে একো নাই তো if the magnitude of a vector is 0 it is referred to as a null vector তো জেনাৰেলি কি আমি let's say আমি এটা লৈছো ভেক্টৰ a ঠিক আছে ভেক্টৰ ৰিপ্ৰেজেন্ট কৰিবলৈ কাৰণে ওপৰত এৰো সাইন দিলো এই ভেক্টৰটোৰ ম্যাগনিটিউড যদি হৈছে ইকুয়ালস টু 0 তেনে হলে আমি কম this implies that এই ভেক্টৰ হৈছে এটা নাল ভেক্টৰ ঠিক আছে এটো ডেফিনিশন হয় তো ভেক্টৰ a ৰ যদি ম্যাগনিটিউডটো 0 হৈ যায় তেনে হলে এটোক আমি নাল ভেক্টৰ বুলি কওঁ ঠিক আছে ফৰ এক্সাম্পল আমি নাল ভেক্টৰ বুজিবলৈ এনেকা কৰো সো লেটস সে আমাৰ তাত পইণ্ট a আছে আৰু এটা আছে পইণ্ট b ঠিক আছে তো প্ৰথমতে লেটস সে মই পইণ্ট a পৰা স্টাৰ্ট কৰিলো এটো হৈ গল আমাৰ ইনিশিয়াল পইণ্ট আৰু আমি গলো পইণ্ট b লৈ এটা স্ট্ৰেইট লাইনেৰে ঠিক আছে তো মই কৈছো যে ab হৈছে এটা ভেক্টৰ ফাইন তাৰ পিছত নেক্সট কি কৰিলো পইণ্ট b ঠেক হলো তো এবাৰ আকৌ কি কৰিম পইণ্ট b পৰা আকৌ ব্যাক কৰিলো পইণ্ট a লৈ তাৰ মানে এবাৰ আমি ঘূৰি আহিছো ব্যাক ফ্ৰম পইণ্ট b টু পইণ্ট a তো আৰম্ভ কৰিছিলো a ৰ পৰা তো a ৰ পৰা প্ৰথমতে b ত গলো আকৌ ঘূৰি আহি পেলাই a তে পালোহে তো আমাৰ ম্যাগনিটিউড কি হৈ গল 0 হ'ল না বিকজ আমি তো
দেখা গ'লেতো এনেকা লাগে যে আমি পইণ্ট এতে আছিলোঁ আমি মুভেই নকৰিলোঁ তো এনেকা কেছতে আমি কি কৈ আছোঁ এইটো হৈছে এটা নাল ভেক্টৰৰ কেছ আহি আছে ঠিক আছে যেতিয়া নিউমেৰিকেল কৰিম আৰু ক্লিয়াৰ হৈ যাব নাল ভেক্টৰ মানে কি জাষ্ট এইটো মনত ৰাখিলে হ'ল কোনো ভেক্টৰৰ যদি মেগনিটিউড 0 আহে তেনেহ'লে সেই ভেক্টৰটোক আমি নাল ভেক্টৰ বুলি কওঁ তো নেক্সট আহি যায় আমাৰ প্ৰপাৰ ভেক্টৰ্ছ তো এইটো একজেক্টলি নাল ভেক্টৰৰ অপজিটটো হ'ব ইফ দ্য মেগনিটিউড অফ এ ভেক্টৰ ইজ নন জিৰ' ইট ইজ ৰেফাৰ্ড টু এজ এ প্ৰপাৰ ভেক্টৰ তো চেম ভেক্টৰটো যদি আমি লওঁ ভেক্টৰ এ লৈছোঁ আৰু তাৰ মেগনিটিউডটো কেলকুলেট কৰিছোঁ সেইটো কিবা এটা ভেলু দি আছে তাৰমানে যি ভেলু দিয়া মানে কি ইয়াৰ ভেলুটো 0 নহয় তো তাৰমানে ভেক্টৰ এ নাল ভেক্টৰ হ'ব নোৱাৰে যদি এটা নাল ভেক্টৰ নহয় তেনেহ'লে অট'মেটিকেলি সেই ভেক্টৰটোক আমি ক'ম এটা প্ৰপাৰ ভেক্টৰ বুলি কয় ভেৰি চিম্পল নেক্সটটো হৈ গ'ল আমাৰ co-initial vectors তো ইনিচিয়েল ৱৰ্ডটো ইউজ হৈছে তাৰমানে আমাৰ যোনটো ষ্টাৰ্টিং পইণ্ট সেইটোৰ কথা কৈ আছোঁ co-initial মানে কি হৈছে two vectors are said to be co-initial if they have the same initial point তো let's say এইটো হৈছে আমাৰ ভেক্টৰ A আৰু এটা লৈছোঁ আমি ভেক্টৰ B ঠিক আছে এতিয়া এইটো হৈছে ভেক্টৰ A ৰ ইনিচিয়েল পইণ্ট আৰু ভেক্টৰ B ইনিচিয়েল পইণ্টটো এইটো হয় দুইটাক যদি আমি কোইনচাইড কৰি দিওঁ তো let's say এইটো আমি এনেকাকৈ ড্ৰ কৰিলোঁ ঠিক আছে এইটো হৈছে আমাৰ ভেক্টৰ A আৰু এইটো হ'ল আমাৰ ভেক্টৰ B তো দুইটাৰে ইনিচিয়েল পইণ্টটো কি হৈছে একে পইণ্টৰ পৰা ষ্টাৰ্ট হৈছে সেইকাৰণে এই পইণ্টটোক আমি কি ক'ম চেম co-initial পইণ্ট বুলি ক'ম তো এইটো কেছত আমি ক'ম যে ভেক্টৰ A and ভেক্টৰ B are co-initial একচুৱেলি অকল ওৱানেই নহয় এইটোতো মই মিনিমাম কেছটো কৈছোঁ মোৰ দেন ওৱান ভেক্টৰছো একচুৱেলি co-initial হ'ব পাৰে লেটছ চে এইটো হৈ গ'ল আমাৰ ভেক্টৰ A নেক্সট আমি লৈছোঁ ভেক্টৰ B তাৰপিছত লৈছোঁ আমি ভেক্টৰ C ভেক্টৰ D তাৰপিছত ভেক্টৰ E এই গোটেই পাঁচটা ভেক্টৰ কি হৈছে ইহঁতৰ ইনিচিয়েল পইণ্টটো কোইনচাইড কৰিছে তো ইয়াতে ক'ম এই গোটেই পাঁচটা ভেক্টৰ কি হয় A B C D E এইকেইটা হৈছে co-initial vectors এণ্ড আমাৰ আহি যাব এতিয়া co-linear vectors এইটো এটা খুবেই ইম্পৰ্টেণ্ট টপিক হয় বহুত ইজি হয় co-linear ইয়াতে ৱৰ্ড ইউজ কৰা হৈছে লিনিয়াৰ ৱৰ্ড এইটো একচুৱেলি মানে হৈছে ষ্ট্ৰেইট লাইনৰ পৰা আহে তো লিনিয়াৰ মানে ষ্ট্ৰেইট লাইন তো এতিয়া এনেকৈ মনত ৰাখিম যে two vectors are said to be co-linear if they are parallel or anti-parallel to each other or acting along the same line তো ইয়াতে কেইটামান চিনাৰিঅ'ছ লওঁ so let's say আমাৰ তাত আছে ভেক্টৰ A আৰু এটা ভেক্টৰ আছে ভেক্টৰ B ঠিক আছে এই দুটা ভেক্টৰ কি হয় সেম ডাইৰেকশ্যনত আছে ইহঁতৰ মেগনিটিউড সেম তো ভেক্টৰ দুটা সেম ডাইৰেকশ্যনত যদি থাকে তেতিয়া আমি ক'ম দুটা ভেক্টৰ হৈছে আমাৰ co-linear বিকজ সেম ডাইৰেকশ্যন মানে কি হয় সেম ডাইৰেকশ্যন মানে হৈছে দে আৰ পেৰেলেল টু ইচ আদাৰ তো আমি পেৰেলেল ভেক্টৰ যেতিয়া পাওঁ তেতিয়া আমি ক'ম যে সেই ভেক্টৰ দুটা হৈছে co-linear ভেক্টৰ অৰ মেবি হ'ব পাৰে ভেক্টৰ A এইটো আৰু ভেক্টৰ B টো অলপ দীঘল হয় ডাজ নট মেটাৰ এইটো কেছত মেগনিটিউড ডিফাৰেণ্ট আছে বাট ষ্টিল ইহঁত দুটাৰ ডাইৰেকশ্যন সেম টু সেম ডাইৰেকশ্যন আছে তো সেম ডাইৰেকশ্যনত থাকিলে হ'ল যেতিয়া ডাইৰেকশ্যন সেম থাকে তেতিয়া ক'ম আমি দুটা ভেক্টৰ co-linear ঠিক আছে নেক্সট কেছত কৈছে এণ্টি পেৰেলেল এতিয়া এণ্টি পেৰেলেল মানে কি যদি আমি লৈছোঁ এটা ভেক্টৰ A নেক্সট আৰু এটা ভেক্টৰ B লৈছোঁ বাট ভেক্টৰ B নলৈ পেলাই আমি নেগেটিভ B ভেক্টৰটো লৈছোঁ ঠিক আছে তো নেগেটিভ ভেক্টৰ B যদি লৈছোঁ এইটো কেছত কি আছে ভেক্টৰ A ডাইৰেকশ্যন হৈছে ফ্ৰম লেফ্ট টু ৰাইট আৰু ভেক্টৰ মাইনাছ B ডাইৰেকশ্যন হৈছে ফ্ৰম ৰাইট টু লেফ্ট বাট ইহঁত দুটা পেৰেলেল হৈ আছে ৰাইট A ভেক্টৰ আৰু মাইনাছ B ভেক্টৰৰ ডাইৰেকশ্যন ডিফাৰেণ্ট হয় বাট ইহঁত দুটা পেৰেলেল হয় পেৰেলেল হোৱাৰ কাৰণে কি হৈ আছে ইহঁত দুটা হৈ যাব আমাৰ এণ্টি পেৰেলেল হোৱালৈকে কাৰণে আমি ক'ম এই দুটা ভেক্টৰো হৈছে আমাৰ co-linear vector ঠিক আছে নেক্সট কেছটো হ'ব পাৰে so let's say এইটো হৈছে আমাৰ ভেক্টৰ A আৰু এবাৰ আমি কি কৰিছোঁ ভেক্টৰ B টো আমি ইয়াৰ ওপৰতে দি দিলোঁ এইটো হৈছে আমাৰ ভেক্টৰ B তো এইটো কেছত কি হ'ব co-linear হ'ব নে নাই হ'ব বিকজ A ভেক্টৰ আৰু B ভেক্টৰ ডাইৰেকশ্যন সেম টু সেম ইভেন দো B ভেক্টৰটো A ভেক্টৰ ওপৰতে বহি আছে কোনো প্ৰব্লেম নাই ডাইৰেকশ্যন সেম থকাৰ কাৰণে আমি ক'ম এই ভেক্টৰ A আৰু ভেক্টৰ B টো হৈছে আমাৰ co-linear ঠিক আছে এণ্টি পেৰেলেল কেছতো সেম টু সেম হ'ব এইটো হ'ল আমাৰ ভেক্টৰ A আৰু আমি ক'ম ভেক্টৰ মাইনাছ B যোনটো আমাৰ এইফালে আছে মাইনাছ B বা প্লাছ B কম ডাজ নট মেটাৰ লেটছ মাইনাছ B কম যিহেতু আমি নেগেটিভৰ কথা পাতি আছোঁ তো মাইনাছ B ভেক্টৰটো কোনটো আছে এইফালে আছে ফ্ৰম ৰাইট টু লেফ্ট গৈ আছে বাট যিহেতু ইহঁতৰ এটা লাইনতে আছে এইটো এক্টিং এলং দ্য সেম লাইন এইটো কথা বিচাৰিছে তো এই কেছ আৰু এই কেছ তো এইটো আমি কেছ লৈ লওঁ এইটো কেছ 1 কেছ 2 কেছ 3 কেছ নম্বৰ 4 আৰু কেছ নম্বৰ 5 তো কেছ নম্বৰ 4 আৰু কেছ নম্বৰ 5ত কি হৈ আছে দুটাই ভেক্টৰ সেম লাইনত এক্ট কৰি আছে ঠিক আছে আমাৰ কেছ নম্বৰ 4ত কি আছে A আৰু B সেম লাইনতটো আছে সেম ডাইৰেকশ্যনতো আছে বাট কেছ নম্বৰ 5ত A আৰু B সেম লাইনত আছে ইভেন দো ইহঁতে বেলেগ ডাইৰেকশ্যনত আছে কোনো প্ৰব্লেম নাই এইটোক আমি এণ্টি পেৰেলেল বুলি কওঁ ঠিক আছে
আৰু যদি বুজিব চেষ্টা কৰা প্যাৰেলাল এন্টি প্যাৰেলাল মানে কি তাৰ মানে a ভেক্টৰ আৰু b ভেক্টৰৰ মাজত যদি এংগলটো 0 ডিগ্ৰী হয় তো আমি প্যাৰেলাল বুলি কম 0 ডিগ্ৰী হলে আমি কম এংগল বিটুইন a vector and b vector is 0 degree then they are co-linear তেনেহলে হেতু কেছত co-linear হ'ব ঠিক আছে or angle between a vector and b vector is 0 degree না 180 degree এটো anti-parallelৰ কেছ হয় because anti-parallel মানে কি ইহত দুটাৰ মাজত এংগলটো কি আছে এটো 180 degree আছে ঠিক আছে তো 180 degree যদি থাকে দ্বিতীয় কি হ'ব ইহত দুটা co-linear হবই হ'ব তো এখানে বহুতে ইম্পৰ্টেন্ট কনসেপ্ট হয় এখানে মই গুটি পাঁচটা সিনাৰিও দেখুৱাই দিলো each সিনাৰিওত তো 1 2 3 1 2 আৰু 4 যদি লওঁ 1 2 আৰু 4 কেছটো লৈ ইয়াতে আমাৰ থিটা কি হ'ব 0 হ'ব বিকজ ইহত দুটা একে ডাইৰেকশনত গৈ আছে 3 আৰু 4 যদি লওঁ ইহতৰ ডাইৰেকশন এক্স্যাক্টলি অপোজিট হয় এক্স্যাক্টলি অপোজিট হোৱা মানে ইহতৰ মাজত এংগল আছে 180 ডিগ্ৰী তো ইচ কেছত কি হৈ আছে গুটি কিটা 1 2 3 4 5 গুটি কিটা কেছতে আমাৰ ভেক্টৰ a আৰু ভেক্টৰ b কোলিনিয়াৰ ভেক্টৰ হয় নেক্সট আমাৰ আছে ইউনিট ভেক্টৰ তো যেনেকৈ আমি নাল ভেক্টৰ কলো তো আমাৰ তাত যদি এটা ভেক্টৰ a আছে তাৰ ম্যাগনিটিউড হৈছে ইকুৱেলস টু 0 তো হেতু কো আমি এটা নাল ভেক্টৰ ৰাইট তো তাতে ভেক্টৰ a হৈ যাব a ভেক্টৰ দি ম্যাগনিটিউড নহয় a ভেক্টৰ ইজ আ নাল ভেক্টৰ হৈ যাব যদি ম্যাগনিটিউড অফ a not equals to 0 হয় তেনেহলে আমি কম a ভেক্টৰ হৈছে কি a ভেক্টৰ ইজ এ প্ৰপাৰ ভেক্টৰ ঠিক আছে যাৰ ম্যাগনিটিউড নন 0 হয় হেতুক আমি কম এটা প্ৰপাৰ ভেক্টৰ এতিয়া ইউনিট ভেক্টৰ ইউনিট মানে হৈছে আমাৰ 1 তো এটা এনেকা ধৰণৰ ভেক্টৰ আছে যাৰ ম্যাগনিটিউড সদায় হয় ইকুৱেলস টু 1 তো সেই ভেক্টৰটোকে আমি কি কওঁ এটা ইউনিট ভেক্টৰ বুলি কওঁ এতিয়া ইউনিট ভেক্টৰটো নাল ভেক্টৰ হ'ব নে প্ৰপাৰ ভেক্টৰ হ'ব ইউনিট ভেক্টৰ হৈছে এটা প্ৰপাৰ ভেক্টৰ আ ইউনিট ভেক্টৰ ইজ আ প্ৰপাৰ ভেক্টৰ কেলে প্ৰপাৰ ভেক্টৰ হৈছে বিকজ ইয়াৰ যেটো ম্যাগনিটিউড আহিছে 0 টো অহা নাই 0 আহিলে আমি নাল ভেক্টৰ বুলি কম যেহেতু নন জিৰো নাম্বাৰ এটা আহিছে 1 হৈছে এটা নন জিৰো নাম্বাৰ সেইকাৰণে এটো হৈ যাব এটা প্ৰপাৰ ভেক্টৰ তো ইউনিট ভেক্টৰ একচুয়ালি এটা বহুত পাৱাৰফুল ভেক্টৰ হয় তো ইয়াৰ বিষয়ে আমি বহুত ডিটেইলছত কথা পাতিব লাগিব বাট এতিয়া মই জাস্ট বুজাই দিলো ইউনিট ভেক্টৰ কি হয় এনি ভেক্টৰ হুজ ম্যাগনিটিউড যদি 1 হয় তেনেহলে সেই ভেক্টৰটো অটোমেটিক্যালি আমি ইউনিট ভেক্টৰ বুলি কম Next, ever at an important idea is multiplication of a vector by a scalar. Etia at a vector of ami at a scalar multiply krim. Scalar money ki hoise. Scalar money hoise at a number. Some numbers are called magnitude. At a number of at a number at a vector of multiply guru and all a vector to key hoise a vector to change hoise. So let's say amarta dase at a vector and a dequidly it was our vector A. ঠিক আছে তো এইখিনি হৈছে আমি যদি এটা স্কেলাৰে মেজার কৰো এই পোরশনটো ইয়াৰ লেংথটো ফ্রম ইনিশিয়াল পয়েন্ট টু টার্মিনাল পয়েন্টলৈ যদি মেজার কৰো তো আমাৰ ইয়াৰ ম্যাগনিটিউডটো ওলাই যাব ঠিক আছে এতিয়া কি কৰিছো এই ভেক্টৰ a ক লৈছো আৰু ইয়াক 2 ৰে মাল্টিপ্লাই কৰিছো আৰু এই 2 টো কি হৈছে 2 হৈছে এটা স্কেলাৰ নাম্বাৰ তো স্কেলাৰ নাম্বাৰে যদি এই ভেক্টৰটোক মাল্টিপ্লাই কৰি দিও যোনটো আমি ভেক্টৰ পাম এই a ভেক্টৰৰ ডাইৰেকশনৰ লগত এক্স্যাক্টলি সেম টু সেম থাকিব Only difference কি হ'ব initially যদি ইয়াৰ magnitude a আছে তেনেহলে তাৰ নতুন magnitude টো কি হৈ যাব 2a হৈ যাব 2 into magnitude of a হৈ যাব ডাবল হৈ যাব তাৰ ডাইৰেকশন টো যোনটো হয় চেঞ্জ নহয় ঠিক আছে তো আমাৰ initially এটো ডাইৰেকশনত গৈ আছিল তেনেহলে আমাৰ যোনটো 2a কৰি দিয়া পিছত এই ভেক্টৰ ডাইৰেকশন টো সেম যাব only difference হ'ব ইয়াৰ magnitude এবাৰ কি হৈ যাব ডাবল হৈ যাব হেতুৱে হয় multiplication of a vector by a scalar ঠিক আছে let's say আমাৰ এটো আছে vector b আৰু আমি কি কৈছো এই ভেক্টৰ b টো 3 ৰে মাল্টিপ্লাই কৰিলো তো 3 ৰে মাল্টিপ্লাই কি কৰিলে আমি এটা প্যাৰালেল ভেক্টৰ এটা লম বাট ইয়াৰ ম্যাগনিটিউড এবাৰ কি কৰি দিম অৰিজিনাল ভেক্টৰ 3 টাইমছ বঢ়াই দিম তো এটো হৈ যাব আমাৰ 3b ভেক্টৰ তো এটোকে কয় মাল্টিপ্লিকেশন অফ আ ভেক্টৰ বাই স্কেলাৰ তো আমাৰ নট নেসেসাৰিলি আমি হোল নাম্বাৰ যেনেকৈ ইয়াতে লৈছো 2 লৈছো 3 লৈছো আমি নেগেটিভ নাম্বাৰো ল'ব পাৰো তো লেটস সে মই লৈছো ভেক্টৰ c আৰু এবাৰ কি কৰিম ভেক্টৰ c ক আমি -2 ৰে মাল্টিপ্লাই কৰি দিম তো -2c ভেক্টৰ যদি কৰি দিও তেতিয়া কি হ'ব তো এই যোনটো ভেক্টৰ আছে এই ভেক্টৰৰ ম্যাগনিটিউডটো আমি ডাবল কৰি দিম বিকজ আমি খালি 2 টো চালে হল প্ৰথমতে আমি এই 2 ৰ মিনিংটো এটোই কৈছে যে আমি ভেক্টৰটো ইনিশিয়ালি যিমান আছে তাৰ ডাবল কৰি দিলো ঠিক আছে এই মাইনাস সাইনটোৱে কৈ আছে যদি আমাৰ ভেক্টৰটো এই
এই ডাইৰেকশ্যন যেনেকৈ আমাৰ এইটো কেছত লেফ্ট টু ৰাইট গৈ আছে তেনেহ'লে মাইনাছ কৰি দিয়াৰ কাৰণে আমাৰ ভেক্টৰটো ডাইৰেকশ্যন সলনি কৰি ল'ব আৰু এবাৰ কি যাব এইটো ৰাইট ফ্ৰম লেফ্ট যাব এইটোৱে হৈ গ'ল -2c ভেক্টৰৰ মিনিং ৰাইট এক্সট্ৰিমলি চিম্পল আমি কি কৰোঁ ইভেন ভেক্টৰক হাফ কৰি দিব পাৰোঁ আমি যদি কওঁ বোলে এইটো হৈছে ভেক্টৰ বি এই এক্সাম্পলটো লওঁ এই ভেক্টৰ বিৰ আধা লওঁ মানে বি ভেক্টৰ ডিভাইডেড বাই টু ইন আদাৰ ৱৰ্ডছ আমি কি কৰিছোঁ হাফেটো মাল্টিপ্লাই কৰিছোঁ হাফ ইনটু বি ভেক্টৰ তো আমি কি কৰিম অৰিজিনেল আমাৰ বি ভেক্টৰৰ মেগনিটিউডটো ল'ম আৰু তাৰ আধা কৰি দিম ঠিক আছে সৰু হৈ গ'ল মেগনিটিউড বাট ডাইৰেকশ্যন চেম টু চেম থাকিব বিকজ এইটো প্লাছ হাফ লৈ আছোঁ তো এইটো হৈ যাব আমাৰ হাফ বি ভেক্টৰ যোনটো ডাইৰেকশ্যন অৰিজিনেল বি ভেক্টৰৰ লগত এক্সেক্টলি মেচ কৰিব বাট ইয়াৰ মেগনিটিউডটো আধা হৈ যাব আই হোপ এইখিনি ক্লিয়াৰ হৈ গ'ল হাউ টু মাল্টিপ্লাই আ ভেক্টৰ বাই আ স্কেলাৰ ঠিক আছে এটা নোটেশ্যন কৰি দিওঁ নোটেশ্যনত আমি সদায় লিখিবা স্কেলাৰটো প্ৰথমতে লিখিবা যেনেকৈ আমাৰ নাম্বাৰ থাকিব কে বুলি কৈছোঁ কে তাৰপিছত পিছত আহিব আমাৰ ভেক্টৰ এ ঠিক আছে অলদো আমি এ ভেক্টৰ ইনটু কেও লিখিব পাৰোঁ বাট আমি ইউজুৱেলি এই নোটেশ্যনটো ইউজ নকৰোঁ আমি সদায় স্কেলাৰটো ফ্ৰণ্টত লিখোঁ তাৰপিছত আমি ভেক্টৰটো লিখোঁ তো এইবাৰ আমি কথা পাতিম ডিছপ্লেচমেণ্ট অফ ভেক্টৰ্ছ তো ডিছপ্লেচমেণ্ট অফ ভেক্টৰ্ছ বহুত চিম্পল টপিক হয় ডিছপ্লেচমেণ্ট অফ ভেক্টৰ্ছ এইটোৱে কয় চ' লেটছ চে আমি এটা ভেক্টৰ লৈছোঁ তো এইটো হৈছে আমাৰ ভেক্টৰ এ তো ডিছপ্লেচমেণ্ট অফ ভেক্টৰ্ছ এইটোৱে কয় এই ভেক্টৰটোক আমি এই গোটেই যেনিবা এইটো মোৰ ৰাইটিং এৰিয়াটো হ'ল এই ৰাইটিং এৰিয়াত মই য'তেই ত'তে ভেক্টৰটোক মুভ কৰিব পাৰিম বাছ এটাই কণ্ডিশ্যন থাকিব যে তাৰ মেগনিটিউড আৰু ডাইৰেকশ্যনটো মই চেঞ্জ কৰিব নোৱাৰোঁ তো তাৰ মানে মই কি কৰিলোঁ ইয়াতে মই এই ভেক্টৰটো চিলেক্ট কৰি পেলাই সেইটো কপি কৰি লৈছোঁ ঠিক আছে তাৰপিছত কপি কৰাৰ পিছত ইয়াৰ এটা কপি এটা বনাই লৈছোঁ এই যোনটো ভেক্টৰ হৈছে এইটো এ ভেক্টৰে হ'ব তো এই ভেক্টৰটোক মই য'তেই ত'তে মুভ কৰিব পাৰোঁ তো মই কি কৈছোঁ মুভ কৰাৰ সময়ত ইয়াৰ মেগনিটিউডটো চেঞ্জ কৰা নাই যোনটো আমাৰ এ ভেক্টৰটো আছে এ ভেক্টৰে আছে তো ইয়াৰ মেগনিটিউড আৰু অৰিজিনেল ভেক্টৰ মেগনিটিউড যদি আমি চিলেক্ট কৰোঁ চেম টু চেম হ'ব ঠিক আছে তো এইটো ভেক্টৰটো মই য'তেই ত'তে এই ৰাইটিং বৰ্ডৰ য'তেই ত'তে ৰাখিব পাৰোঁ বাট এইটো এ ভেক্টৰে হৈ থাকিব এই প্ৰচেছটোকে কোৱা হয় ডিছপ্লেচমেণ্ট অফ ভেক্টৰ্ছ তো লেটছ চে মই এবাৰ বেলেগ এটা ভেক্টৰ লওঁ ভেক্টৰ বি তো এইটো লৈছোঁ মই ভেক্টৰ বি তো চেম প্ৰচিডিউৰ ডিছপ্লেচমেণ্ট অফ ভেক্টৰ্ছ কি কয় এই ভেক্টৰটোক মই কপি কৰি পেলাই য'তে ত'তে মই প্লেচ কৰি দিব পাৰোঁ বাছ এটাই আমাৰ ইয়াতে ৰুল আছে যে এই ভেক্টৰ য'তে ৰাখোঁ ৰখাৰ সময়ত তাৰ ডাইৰেকশ্যন আৰু তাৰ মেগনিটিউডটো আমি চেঞ্জ কৰিব নোৱাৰোঁ তো এইটো কোৱা হয় ডিছপ্লেচমেণ্ট অফ ভেক্টৰ এতিয়া কথাটো হৈছে ডিছপ্লেচমেণ্ট অফ ভেক্টৰ কৰিলে লাভটো কি হয় তো লেটছ চে মই এই ভেক্টৰ বিটোক এতিয়া কপি কৰিম আৰু এইটো মই এটা নতুন লোকেশ্যনত ডিছপ্লেচ কৰিছোঁ ঠিক আছে ডিছপ্লেচটো কৰিছোঁ আৰু মই কি কৰিব বিচাৰিছোঁ ইয়াক কোইনচাইড কৰিম এৰ লগত তো ইয়াতে আমি বি ভেক্টৰটো কি কৰিলোঁ এটা নতুন লোকেশ্যনত লৈ গ'লোঁ তাৰ চেঞ্জ নকৰিলোঁ তাৰ ডাইৰেকশ্যন আৰু মেগনিটিউড চেঞ্জ নকৰিলোঁ বাট কি কৰিলোঁ বিৰ যোনটো আমাৰ এইটো এ হয় ইনিচিয়েল পইণ্ট আমি কি কৰিলোঁ বিৰ ইনিচিয়েল পইণ্টটো এৰ ইনিচিয়েল পইণ্টৰ লগত মেচ ইনিচিয়েল ভেক্টৰ বনাই দিলোঁ ইনিচিয়েল ভেক্টৰৰ ডেফিনেশ্যন কি আছিলে যাৰ দুটা ভেক্টৰৰ যদি ইনিচিয়েল পইণ্টটো কোইনচাইড কৰে সেইটোকে ইনিচিয়েল ভেক্টৰ্ছ বুলি কয় তো ডিছপ্লেচমেণ্ট অফ ভেক্টৰ্ছ এটা বহুতেই পাৱাৰফুল টেকনিক হয় তো এটা ভেক্টৰ তাৰ মেগনিটিউড আৰু ডাইৰেকশ্যন চেঞ্জ নকৰাকৈ আমি তাক য'তে ত'তে মুভ কৰিব পাৰোঁ ইনফেক্ট মইতো এইটো খালি ৰাইটিং এৰিয়াত মুভ কৰিছোঁ ইভেন যদি বোলে এইটো মই এটা লোকেশ্যনত ৰাখিলোঁ গুৱাহাটীত ৰাখিলোঁ ইভেন এই ভেক্টৰটোক মই ইয়াৰ ডাইৰেকশ্যন চেঞ্জ নকৰি পেলাই এটা একদম বহুত দূৰৰ লোকেশ্যনতো ৰাখি দিব পাৰোঁ দিল্লীতো ৰাখি দিব পাৰোঁ কোনো প্ৰব্লেমটো আমি কৰিব পাৰোঁ মেথমেটিকেলি কৰি আছোঁ বস্তুটো তো এতিয়া ডিছপ্লেচমেণ্ট অফ ভেক্টৰ্ছ কৰাৰ মেইন উদ্দেশ্যটো এইটোৱে হৈছে এই কনচেপ্টটো ইউজ কৰি পেলাই আমি এতিয়া নেক্সট কৰিম এডিশ্যন অফ ভেক্টৰ্ছ এডিশ্যন অফ ভেক্টৰ্ছ কিয় কৰিছোঁ বিকজ আমাৰ কেছত যদি স্কেলাৰ থাকিলেহেঁতেন যেনিবা স্কেলাৰ কি হৈছে 2 kg হৈছে এটা স্কেলাৰ আৰু 5 kg এটা হৈছে ডিফাৰেণ্ট স্কেলাৰ ইহঁত দুটাকটো আমি ইজিলি এড কৰিব পাৰোঁ 2 kg প্লাছ 5 kg ইকুৱেলছ টু আহিব আমাৰ 7 kg ঠিক আছে বাট লেটছ চে আমাৰ তাত আছে ভেক্টৰ এ আৰু এইটোক আমি এড কৰিব বিচাৰিছোঁ এনাডাৰ ভেক্টৰ বি ইয়াৰ মিনিংটো কি হৈ যাব বিকজ এৰ কিবা এটা মেগনিটিউডটো থাকিবই ৰাইট বিকজ ভেক্টৰৰো মেগনিটিউড থাকে এৰ নিজৰ মেগনিটিউড আছে বিৰ নিজৰ মেগনিটিউড আছে ফাইন এইটো কনচেপ্ট যদি লগাওঁতো আমি চিম্পলি মেগনিটিউড প্লাছ মেগনিটিউড কৰিলে আন এটা মেগনিটিউড পাই যাম বাট প্ৰব্লেমটো কি হৈছে এৰটো মেগনিটিউড আছেইটো আছে ইয়াৰ ডাইৰেকশ্যনো আছে চিমিলাৰলি বিৰো মেগনিটিউড আছে প্লাছ ডাইৰেকশ্যন আছে তো আমি যেতিয়া এড কৰিম মেগনিটিউডৰ লগে লগে ডাইৰেকশ্যনকো এড কৰিব লাগিব এতিয়া ডাইৰেকশ্যন কেনেকৈ এড কৰোঁ সেইটোৱে হৈ যাব আমাৰ কনচেপ্ট এডিশ্যন অফ ভেক্টৰ্ছ তো লেটছ চে আমাৰ তাত এটা ভেক্টৰ আছে ভেক্টৰ এ ঠিক আছে এটা ৰেণ্ডম ডাইৰেকশ্যনত আছে ইয়াৰ মেগনিটিউড কিবা এটা আছে তাৰপিছত মই ল'লোঁ এটা ভেক্টৰ বি তো এতিয়া মোৰ কৰিব আছে এ ভেক্টৰ প্লাছ বি ভেক্টৰ এইটো আমি কেনেকৈ এড কৰিম তো এইটো এড কৰিবলৈ কাৰণে আমাৰ তাত দুটা টেকনিক আছে এটা কোৱা হয় ট্ৰায়েংগুলাৰ ল অফ ভেক্টৰ এডিশ্যন আৰু আনটো কোৱা হয় পেৰেলেলোগ্ৰাম অফ ভেক্টৰ এডিশ্যন
দুটা জাস্ট টেকনিকটো ডিফাৰেণ্ট বাট ফাইনেল ৰিজাল্টটো চেম টু চেম আহিব তো প্ৰথমতে আমি কৰি লওঁ দ্য ট্ৰায়েংগুলাৰ ল ট্ৰায়েংগল ল বুলি কওঁ দ্য ট্ৰায়েংগল ল অফ ভেক্টৰ এডিশ্যন ষ্টেপ বাই ষ্টেপ চাই যাবা খুবেই ইজি হয় একো ডিফিকাল্ট নহয় তো আমি কি কৰিম এই যে ডিছপ্লেচমেণ্টৰ কনচেপ্টটো শিকিলোঁ সেই কনচেপ্টটো ইউজ কৰি পেলাই তো অৰিজিনেলি আমাক এইখিনি দি আছে ভেক্টৰ তো এই ভেক্টৰ এইটো উঠাই পেলাই মই এটা নতুন লোকেশ্যনলৈ লৈ আহিলোঁ বাছ কি কৰিব লাগিব তাৰ ডাইৰেকশ্যনটো চেঞ্জ নকৰোঁ আৰু তাৰ মেগনিটিউডটো চেঞ্জ নকৰোঁ যি মেগনিটিউড আছিলে আমি তেনেকৈ কৰি ৰাখিম তো এইটো হৈ গ'ল আমাৰ ভেক্টৰ এ তাৰপিছত এইবাৰ কি কৰিম ভেক্টৰ বিটোক আমি ডিছপ্লেচ কৰিম ভেক্টৰ বিটো ডিছপ্লেচ কৰাওঁতে য'ত নতুন লোকেশ্যনত লৈ যাম তাতে আমি চাব লাগিব যে এই ভেক্টৰ এ য'ত শেষ হৈছে তাৰমানে তাৰ য'ত হেডটো থাকিব য'ত টাৰ্মিনেল পইণ্টটো থাকিব তাৰ পৰাই বিটো ষ্টাৰ্ট হ'ব তো আমি কি কৰিম বিটোক ডিছপ্লেচ কৰি পেলাই এনেকুৱা লগাই দিম এইটো হৈ গ'ল আমাৰ বি ভেক্টৰ তো বি ভেক্টৰ অৰিজিনেল বি ভেক্টৰ ডাইৰেকশ্যনৰ লগত চেম টু চেম থাকিব লাগিব তাৰ মেগনিটিউডো চেম থাকিব লাগিব তো এইটো হৈ গ'ল এ ভেক্টৰ আৰু য'ত এ ভেক্টৰ হৈছে তাৰ পৰা আমি বি ভেক্টৰ ষ্টাৰ্ট কৰিলোঁ এতিয়া ইহঁতৰ চামটো কি হ'ব তো এই আমি আৰম্ভটো ইয়াতে কৰিছিলোঁ ৰাইট অৰিজিনেলি আমি এইখিনিৰ পৰা আৰম্ভ কৰিছিলোঁ তাৰপিছত আমি এইটোত গ'লোঁ এইটো হৈ গ'ল আমাৰ এণ্ড পইণ্ট বা টাৰ্মিনেল পইণ্ট আকৌ ইয়াৰ পৰা আমাৰ বি ভেক্টৰটো আৰম্ভ হৈছে তো এইখিনিৰ পৰা আৰম্ভ হৈ পেলাই শেষ ক'ত হৈছে ইয়াতে হৈছে তো যদি চাওঁ অভাৰঅল পিকচাৰটো চাওঁ একদম অৰিজিনেলি আৰম্ভ ইয়াতে হৈছিলে শেষ ইয়াতে হৈছিলে তো আমি কি কৰিম এইটো এণ্ড পইণ্ট আৰু এই ইনিচিয়েল পইণ্ট আৰু এই এণ্ড পইণ্টটোক আমি জইন কৰি দিম এটা নতুন ভেক্টৰেৰে আৰু এই নতুন ভেক্টৰটোকে কোৱা হ'ব ভেক্টৰ এ প্লাছ ভেক্টৰ বি হৈ গ'ল নে এটা ট্ৰায়েংগল ফৰ্ম হৈ গ'ল সেইকাৰণে আমি এইটো কওঁ এটা ট্ৰায়েংগল ল অফ ভেক্টৰ এডিশ্যন ঠিক আছে আৰু এটা ডিফাৰেণ্ট এক্সাম্পল লৈ লওঁ লেটছ চে এইবাৰ আমাৰ আছে ভেক্টৰ চি এইটো হৈছে আমাৰ ভেক্টৰ চি আৰু তাৰপিছত আমাৰ আছে ভেক্টৰ ডি ঠিক আছে এইটো হৈছে আমাৰ ভেক্টৰ ডি তো আমি কৰিব বিচাৰিছোঁ ডি ভেক্টৰ প্লাছ চি ভেক্টৰ চি প্লাছ ডি নহয় বা ডি প্লাছ চি কৰিব বিচাৰিছোঁ তো প্ৰথমতে ডি ভেক্টৰ আহিছে তো আমি কি কৰিম এটা নতুন লোকেশ্যনত ডি ভেক্টৰটোক লৈ যাম তো এইটো হৈছে আমাৰ ডি ভেক্টৰ ইয়াৰ মেগনিটিউডৰ ডাইৰেকশ্যনটো আমি চেম ৰাখিম ইয়াতে অলপ তেৰা হৈ গ'ল বাট এইটো এটা চিধাকৈ এনেকৈ ৰাখিলোঁ তো এইটো হৈছে আমাৰ ভেক্টৰ ডি নেক্সট য'ত ডি ভেক্টৰটো শেষ হৈছে তাৰ পৰাই আমি চি ভেক্টৰটো আৰম্ভ কৰিম আৰু এইটোৱে ধ্যান ৰাখিব লাগিব যে এই চি ভেক্টৰ আৰু এই চি ভেক্টৰ ডাইৰেকশ্যন চেম টু চেম থাকিব লাগিব আৰু মেগনিটিউডটো চেম টু চেম থাকিব লাগিব তো আমি কি কৰিছোঁ ডি ভেক্টৰ প্লাছ চি মানে ডিৰ ইনিচিয়েল পইণ্ট আৰু চি য'ত শেষ হৈছে তাৰ টাৰ্মিনেল পইণ্ট জইন কৰি দিম এটা নতুন ভেক্টৰেৰে তো এইটোৱে ভেক্টৰটো হৈ যাব আমাৰ ডি ভেক্টৰ প্লাছ চি ভেক্টৰ ঠিক আছে ইনফেক্ট আমি যদি ডি নকৰি পেলাই চি প্লাছ ডি কৰিলোহেঁতেন তেতিয়াও আমাৰ আনচাৰটো চেম টু চেম আহিব চেক কৰি লওঁ তো যদি আমি চি ভেক্টৰ প্লাছ ডি ভেক্টৰ কৰোঁ তাৰমানে আমি প্ৰথমতে কি ৰাখিব লাগিব চি ভেক্টৰটোক ড্ৰ কৰি ল'ব লাগিব তো এইটো হৈ গ'ল আমাৰ চি ভেক্টৰ নেক্সট য'ত চি ভেক্টৰ শেষ হৈছে তাৰ পৰা আমি কি কৰিম ডি ভেক্টৰ ড্ৰ কৰিম তো এইবাৰ ডি ভেক্টৰটো আমাৰ তলফালে গৈ আছে এনেকুৱা তো এইটো হৈ গ'ল আমাৰ ডি ভেক্টৰ তো এতিয়া আমি কি কৰিম চিৰ ইনিচিয়েল পইণ্ট আৰু ডিৰ টাৰ্মিনেল পইণ্টটো আমি চুজ কৰি ল'ম তাৰপিছত আমি কি কৰিম এটা ভেক্টৰেৰে এইটো জইন কৰি দিম তো ন'টিছ কৰিছানে নাই এই ভেক্টৰ আৰু এই ভেক্টৰ একদম চেম ডাইৰেকশ্যনত আছে হ'বই তো এইটোকে কোৱা হ'ব আমি এতিয়া চি ভেক্টৰ প্লাছ ডি ভেক্টৰ একদম চেম টু চেম ভেক্টৰ হৈছে তো ডি ভেক্টৰ আমি ইয়াতে এইটো ভেৰিফাই কৰিলোঁ যে ডি ভেক্টৰ প্লাছ চি ভেক্টৰ কৰোঁ বা চি ভেক্টৰ প্লাছ ডি ভেক্টৰ কৰোঁ আমাৰ চেম টু চেম আহিব ঠিক আছে এতিয়া অবভিয়াছলি এই যোনটো মেগনিটিউড আহিব নতুন ভেক্টৰ যোনটো আহিলে চি ভেক্টৰ প্লাছ ডি ভেক্টৰ এই মেগনিটিউডটো ডিপেণ্ড কৰিব চি ভেক্টৰ আৰু ডি ভেক্টৰৰ মেগনিটিউড বাট ডাইৰেক্টলি ইহঁতৰ চাম নহয় যেনেকৈ লেটছে চি ভেক্টৰ মই কৈছোঁ ইকুৱেলছ টু 2 ভেক্টৰ ঠিক আছে আৰু ডি ভেক্টৰটোক মই কৈছোঁ 3 ভেক্টৰ ইয়াতে আকৌ এইটো ভুল কৰি নিদিবা যে 2 ভেক্টৰ প্লাছ 3 ভেক্টৰ হৈ যাব ইকুৱেলছ টু 5 ভেক্টৰ ন এইটো ইনকাৰেক্ট হয় আমি ডাইৰেক্টলি এনেকৈ এড কৰিব নোৱাৰোঁ বিকজ এইটো যদি 2 হৈছে মেগনিটিউড এইটো 3 হৈছে এইটো নট নেচেচাৰিলি এইটো 5এই হ'ব ঠিক আছে এইটো টেকনিকেলি কি হ'ব এইটো থাৰ্ড ছাইডতকৈ ডাঙৰ হয় চামটো 2 প্লাছ 3 যদি কৰোঁ আমাৰ 5 হৈছে এই 5 যোনটো চামটো আহিলে সেইটো থাৰ্ড ছাইডতকৈ ডাঙৰ হ'ব মিনিংটো কি হয় তাৰমানে এই থাৰ্ড ছাইডটো যোনটো আহিব তাৰমানে এইটো 5তকৈ সৰুৱে হ'ব এইটোতো ট্ৰায়েংগুলাৰ ল হয় মই এইটো ক'ব বিচাৰিছোঁ নহ'লে ক্লিয়াৰ নহ'ব বস্তুটো যদি আমি এটা ট্ৰায়েংগল লওঁ এ বি চি ঠিক আছে তো এইটো তেতিয়াহে ট্ৰু হ'ব যদি আমি দুটা ছাইড লওঁ এনি টু ছাইডছ মই এ আৰু বি ল'লোঁ এই দুটা ছাইডক যদি চাম কৰি দিওঁ তো ইহঁতৰ চামটো সদায় থাৰ্ড ছাইডতকৈ ডাঙৰ হ'বই হ'ব ঠিক তেনেকৈ আমি যদি বি প্লাছ চি কৰোঁ তেনেহ'লে এতকৈ ডাঙৰ হ'ব লাগিব আৰু চি প্লাছ এ কৰিলে বিতকৈ ডাঙৰ হ'ব লাগিব তো এইটো হৈছে আমাৰ ৰুল ট্ৰায়েংগল ফৰ্ম কৰাৰ কাৰণে তো আমাৰ কেছত কি আছিলে আমি কৈছোঁ 2 ভেক্টৰ প্লাছ 3 ভেক্টৰ নট ইকুৱেলছ টু 5 ভেক্টৰ কিয় কৈছোঁ বিকজ ডাইৰেক্টলি যদি এড কৰোঁ বিকজ এইটোৰ মতে কি হ'ব লাগে 2 প্লাছ 3
হ'ব লাগে গ্ৰেটাৰ দেন দ্য থাৰ্ড সাইড হ'ব লাগে থাৰ্ড সাইডতকৈ ডাঙৰ হ'ব লাগিব তাৰ মানে থাৰ্ড সাইডৰ ভ্যালু কি 5 টো হ'বই নোৱাৰে 5 তকৈ কমহে হ'ব লাগিব তো সেইকাৰণে আমি এইটো ডাইৰেক্টলি এড নকৰো ঠিক আছে তো ডাইৰেক্টলি এড কৰিলে বস্তুটো ভুল হৈ যাব ইয়াৰ এডিশনবোৰ আৰু আছে টেকনিক তো আমি গ্ৰাফিক্যালি এতিয়া যেহেতু শিকি আছো তো আমি গ্ৰাফিক্যালি কৰিম এতিয়া যেহেতু আমি ট্ৰায়াঙ্গল অফ ভেক্টৰ এডিশন কৰিলো এবাৰ যাওঁ আমি প্যাৰালেলোগ্ৰাম অফ ভেক্টৰ এডিশন তো এটা কাম কৰো এই যোনটো ভেক্টৰ এ আৰু ভেক্টৰ বি লৈছো এই সেম ভেক্টৰটোকে লওঁ আৰু আমি চেক কৰো আমাৰ সেম টু সেম আহে নে নাই তো প্যাৰালেলোগ্ৰাম ল অফ ভেক্টৰ এডিশনত কি কৰিব লাগিব আমি সেম প্ৰথমতে ডিসপ্লেছে কৰিম তো ভেক্টৰ এক আমি এটা নতুন পজিশনলৈ লৈ আহোঁ উইদাউট চেঞ্জিং দ্য ম্যাগনিটিউড এণ্ড ডাইৰেকশন হৈ গ'ল এইটো আমাৰ ভেক্টৰ এ তো এবাৰ আমি কি কৰিম ভেক্টৰ এ আৰু ভেক্টৰ বিক আমি বনাই দিম দুটা কোইনিশিয়াল ভেক্টৰ তো কোইনিশিয়াল ভেক্টৰ মানে কি তো ভেক্টৰ এৰ ইনিশিয়াল পইণ্ট আৰু ভেক্টৰ বি ইনিশিয়াল পইণ্ট দুটা কোইনসাইড কৰিব ঠিক আছে তো আমি আনি দিলো আমাৰ ইয়াতে ভেক্টৰ বি ঠিক আছে তো ভেক্টৰ বিৰ ডাইৰেকশন অৰিজিনাল ভেক্টৰৰ লগত আমি চেঞ্জ কৰা নাই ম্যাগনিটিউড সেম ৰাখিছো নেক্সট এতিয়া আমি কি কৰিম এই যে আমি এটা ফৰ্ম কৰিলো এইটোৰে আমি ট্ৰাই কৰিম এটা প্যাৰালেলোগ্ৰাম বনাবলৈ তো ঠিক আছে তো আমি কি কৰিম এনেকা এটা প্যাৰালেলোগ্ৰাম ডটেড লাইন লৈ লওঁ প্যাৰালেলোগ্ৰাম বনাই লৈছো এতিয়া যত আমাৰ ইহত দুটাৰ ইনিশিয়াল পইণ্টটো আছে তো এই ইনিশিয়াল পইণ্টৰ পৰা অপোজিট প্যাৰালেলোগ্ৰামৰ ভাৰ্টেক্সলৈ এটা লাইন ড্ৰ কৰি দিম যোনটো আমাৰ প্যাৰালেলোগ্ৰামটো ডায়াগোনাল হৈ যাব আৰু এইটোৱে হৈ যাব আমাৰ ভেক্টৰ এ প্লাস ভেক্টৰ বি ভেৰি সিম্পল ঠিক আছে আৰু এইটো দেখা গৈছে ডায়াগ্ৰামত অলমোষ্ট সেম হয় তো ডায়াগ্ৰামটো ড্ৰ কৰোঁতে একুৰেট হোৱা নাই বাট একচুৱেলি যদি আমি ৰুলাৰ বা স্কেল লৈ ইউজ কৰোঁ এইটো আমাৰ এক্সাক্টলি সেম হ'ব এই ভেক্টৰ প্লাস বি ভেক্টৰ ডাইৰেকশন যোনটো এইফালৰ পৰা এইফালে গৈ আছে সেম টু সেম এ প্লাস বি ভেক্টৰ যোনটো আমি ট্ৰায়াঙ্গল ল ভেক্টৰ এডিশন কৰি পেলাই পাইছো ঠিক আছে আৰু এটা এক্সাম্পল কৰি লওঁ ঠিক আছে সো লেটস সে আমাৰ তাত আছে এবাৰ ভেক্টৰ সি টো আমাৰ গৈ আছে ওপৰলৈ আৰু আমি লৈছো এইটো ভেক্টৰ ডি তো আমি কি কৰিম প্যাৰালেলোগ্ৰাম ল ইউজ কৰি পেলাই ইহত দুটাক এড কৰিম তো কি কৰিম সি টোক ডিসপ্লেস কৰি দিম এটা নতুন লোকেশনলৈ এইটো হৈ গ'ল আমাৰ ভেক্টৰ সি য'ত ভেক্টৰ ডি ইনিশিয়াল পইণ্টটো আছে এইটো সি ইনিশিয়াল পইণ্টৰ লগত আমি কোইনসাইড কৰি দিম তাৰ পিছত এতিয়া আমি ট্ৰাই কৰিম এটা প্যাৰালেলোগ্ৰাম ড্ৰ কৰিবলৈ কাৰণে তো এটা প্যাৰালেলোগ্ৰাম বনাই লওঁ তো এইটো হৈ গ'ল আমাৰ প্যাৰালেলোগ্ৰাম তো ইহতৰ ইনিশিয়াল পইণ্টৰ পৰা প্যাৰালেলোগ্ৰামৰ অপোজিট ভাৰ্টেক্সলৈ আমি এটা কৰি দিম ডায়াগোনাল যোনটো ডায়াগোনাল হ'ব সেইটোৱে হৈ যাব আমাৰ সি ভেক্টৰ প্লাস ডি ভেক্টৰ ঠিক আছে তো মই সাজেষ্ট কৰিম দুটাৰ ভিতৰত কোনবা এটাই কৰিলা বাট প্যাৰালেলোগ্ৰামটো অবভিয়াছলি বেছি ইজি হয় মনত ৰাখা এডিশন কৰিবলৈ কাৰণে তো কি হয় ইহত কোইনিশিয়াল বনাই ললে হ'ল সি ভেক্টৰ ডি ভেক্টৰ প্যাৰালেলোগ্ৰাম এটা ড্ৰ কৰি পেলাই ডায়াগোনালটো ড্ৰ কৰি দিলে হ'ল তো ডায়াগোনালটোৱে হৈ যাব আমাৰ ভেক্টৰ সি আৰু ভেক্টৰ ডিৰ এডিশন ঠিক আছে এতিয়া এডিশনটো হৈ গ'ল এতিয়া নেক্সট আমি আহি যাওঁ সাবট্ৰেকশনলৈ তো আমি লম দুটা ভেক্টৰ এ লৈছো আৰু আমি লম এটা ভেক্টৰ তো লেটস সে এইটো হৈছে আমাৰ ভেক্টৰ বি তো এবাৰ আমি কৰিব বিচাৰিছো এ ভেক্টৰ মাইনাস বি ভেক্টৰ তো কি কৰিম আমি প্ৰথমতে আমি এ ভেক্টৰ এটা নতুন লোকেশনলৈ লৈ আহিম তো এ ভেক্টৰ তাৰ ডাইৰেকশন আৰু ম্যাগনিটিউডক আমি চেঞ্জ নকৰো নেক্সট আমি বি ভেক্টৰটো লম বাট বি ভেক্টৰ ডাইৰেক্টলি নলওঁ এই যে এ ভেক্টৰ মাইনাস বি ভেক্টৰ আছে এটুকটো আমি এনেকৈ লিখিব পাৰো এ ভেক্টৰ প্লাস মাইনাস বি ভেক্টৰ ঠিক আছে এতিয়া মাইনাস বি ভেক্টৰ কিয় লিখিলো বিকজ আমাৰ যোনটো বি ভেক্টৰ আছে তাক মাইনাস বি বনাই দিম মাইনাস বি কাৰণ মানে কি আমি এটা নতুন ভেক্টৰ লম যোনটো অৰিজিনাল ভেক্টৰ বি লগত এন্টি প্যাৰালেল হৈ থাকিব তাৰ মানে এন্টি প্যাৰালেল মি ইয়াৰ ডাইৰেকশনটো অপোজিট থাকিব বিৰ যোনটো ডাইৰেকশন আছে তাৰ এক্স্যাক্টলি অপোজিটত থাকিব আৰু আমি এটো কি কৰি দিম মাইনাস এটা সাইন লগাই দিম ভেক্টৰটোৰ লগত তো এইটো হৈ গ'ল আমাৰ মাইনাস বি ভেক্টৰ ভেৰি সিম্পল তো এবাৰ আমি কি কৰিম বি ভেক্টৰ ইউজ নকৰো এবাৰ আমি ইউজ কৰিম মাইনাস বি ভেক্টৰ ঠিক আছে তো মাইনাস বি ভেক্টৰ ইউজ কৰিব কাৰণে আইদাৰ আমি ট্ৰায়াঙ্গল ল ইউজ কৰিব পাৰো বা প্যাৰালেলোগ্ৰাম ল ইউজ কৰিব পাৰো এটা কাম কৰি প্যাৰালেলোগ্ৰামটো ইউজ কৰো যেহেতু এইটো বেছি ইজি হয় তো আমি বি ভেক্টৰটোক আমি ডিসপ্লেস কৰি পেলাই কি কৰিম এ ভেক্টৰ ইনিশিয়াল পইণ্টৰ লগত মাইনাস বি ভেক্টৰ ইনিশিয়াল পইণ্টটোক জয়েন কৰি দিম হৈ গ'ল এতিয়া আমি কি কৰিম এটা প্যাৰালেলোগ্ৰাম বনাম ঠিক আছে এইটো হৈ গ'ল আমাৰ এতিয়া প্যাৰালেলোগ্ৰাম বনোৱাৰ সময়ত এটা বস্তু খেয়াল ৰাখিবা ইয়াৰ পৰা ইয়ালৈ যোনটো ডিসটেন্স হ'ব এই ডিসটেন্সটো এক্স্যাক্টলি এই ডিসটেন্সৰ ইকুৱেল হ'ব লাগিব বিকজ প্যাৰালেলোগ্ৰামত অপোজিট সাইডছ ইকুৱেল হয় সিমিলাৰলি এই ডটেড লাইনটো যোনটো বনাইছে ইয়াৰ ম্যাগনিটিউড আৰু মাইনাস বিৰ ম্যাগনিটিউড এক্স্যাক্টলি সেম হ'ব লাগিব বিকজ অপোজিট সাইডছ প্যাৰালেল হয় এতিয়া আমি কি কৰিম ইয়াৰ ডায়াগোনালটো জয়েন কৰি দিম তো এই ডায়াগোনাল যে জয়েন কৰিলো এইটোৱে হৈ যাব আমাৰ a ভেক্টৰ মাইনাস b ভেক্টৰ হৈ গ'ল সাবট্ৰেকশন অফ ভেক্টৰস এক্সট্ৰিমলি সিম্পল
তো আই হোপ এতিয়া এডিশ্যন সাবট্ৰেকশ্যন ভেক্টৰ কেনেকৈ কৰি ক্লিয়াৰ হৈ গ'ল তো এতিয়ালৈকে আমি ভেক্টৰবোৰ যি ভেক্টৰ কি হয় ভেক্টৰ কেনেকৈ এড কৰে সাবট্ৰেক্ট কৰে গোটেই বস্তুবোৰ আমি জিঅমেট্ৰিকেলি চাই আছোঁ এতিয়া আমি আহি যাওঁ এলজেব্ৰিকেলি বিকজ এলজেব্ৰাইটোতো মেইন আমাৰ লাষ্টত কৰিবগৈ লাগে কেলকুলেশ্যনে কৰিব লাগিব তো কেলকুলেশ্যনৰ এটা ভেক্টৰক আমি কেনেকৈ লিখোঁ এতিয়া আমি সেইটো শিকিম তো তাৰ কাৰণে আমাৰ ইউনিট ভেক্টৰ যোনটো আমি কনচেপ্টটো শিকিছিলোঁ ইউনিট ভেক্টৰ কি কৈছিলোঁ এটা এনেকুৱা ধৰণৰ ভেক্টৰ A যাৰ মেগনিটিউডটো সদায় ইকুৱেলছ টু 1 হয় তো তেনেকুৱা ভেক্টৰক আমি ইউনিট ভেক্টৰ বুলি কওঁ ৰাইট তো এই ইউনিট ভেক্টৰৰ বিষয়ে আমি এতিয়া বুজিবলৈ চেষ্টা কৰোঁ তো হোৱাট আৰ ইউনিট ভেক্টৰ্ছ তো ইউনিট ভেক্টৰ্ছ এটা স্পেচিয়েল টাইপ অফ ভেক্টৰ্ছ হয় ঠিক আছে তো আমি জেনেৰেলি ভেক্টৰবোৰ কেনেকৈ ডিনোট কৰিলোঁ এ ভেক্টৰ বা আমি লিখিছোঁ এ বি ভেক্টৰ তো মানে আমি এলফাবেট লৈ লওঁ আৰু এলফাবেটৰ ওপৰত কি কৰোঁ এৰ' চাইনটো ইউজ কৰোঁ ইউনিট ভেক্টৰটো অলপ স্পেচিয়েল হৈ যাব আমি কি কৰিম ভেক্টৰ এটো ল'ম আৰু ইয়াৰ ওপৰত এৰ' চাইনটো নিদিওঁ এটা স্পেচিয়েল টাইপ অফ চিম্বল যোনটো কেৰট বুলি কোৱা হয় তো এইটো কেৰট কওঁ বা এইটো কেপ বুলি কোৱা হয় ঠিক আছে তো এই চিম্বলটো যেতিয়া ইউজ কৰোঁ তো তাৰমানে আমি কৈ আছোঁ এটা ইউনিট ভেক্টৰৰ কথা চিমিলাৰলি আমি এ বি ভেক্টৰ নিলিখি পেলাই এ বি কেপ যদি লিখোঁ তাৰমানে এইকেইটা হৈছে এটা টাইপ অফ ইউনিট ভেক্টৰ্ছ এইটো হৈ গ'ল আমাৰ নটেশ্যন আমি ইউনিট ভেক্টৰ্ছ আৰু একচুৱেল ভেক্টৰ্ছৰ মাজত আমি ডিফাৰেঞ্চিয়েট কেনেকৈ কৰোঁ তো এইবোৰ হ'ব আমাৰ নট ইউনিট ভেক্টৰ্ছ তো এইবোৰ হৈছে আমাৰ জেনেৰেল ভেক্টৰ্ছ তো আমি জেনেৰেল ভেক্টৰ্ছ বুলি কৰোঁ ডিফাৰেঞ্চিয়েট কৰিবৰ কাৰণে জেনেৰেল ভেক্টৰ্ছ নহ'লে এইটো ইউনিট ভেক্টৰ হ'ব পাৰে সেইটো কিন্তু কৈ দিব এক্সামিনাৰে কৈ দিব যে এ ভেক্টৰ ইজ আ ইউনিট ভেক্টৰ ঠিক আছে এইটো মেনশ্যন কৰি দিব যদি মেনশ্যন নকৰে তেনেহ'লে আমিতো ক'ব নোৱাৰোঁ ইউনিট ভেক্টৰ এইটো আমি নৰ্মেল ভেক্টৰ বুলি কৈ মানি ল'ব লাগিব আৰু যদি চিম্পলি এ কেপ যদি লিখা থাকে তো ইউনিট ভেক্টৰ নক'লেও হ'ব এইটো চাই পেলাই চিম্বলিকেলি চাই পেলাই আমি ক'ব পাৰিম যে এইটো এটা হৈছে আমাৰ ইউনিট ভেক্টৰ আমি এনেকৈ বি কেপ লিখিলোঁ কেতিয়াবা আমি থিটা কেপো লিখোঁ ফাই কেপ লিখোঁ ঠিক আছে আৰ কেপ তেনেকৈ বিভিন্ন ধৰণৰ এলফাবেটছ ইউজ কৰোঁ বাট ওপৰত যদি আমি এই কেপ চিম্বলটো লগাই দিওঁ তাৰমানে আমাক এটা ইউনিট ভেক্টৰ দিছে এতিয়া ইউনিট ভেক্টৰৰ মেইন ডেফিনেশ্যনটো এইটো হৈছে আমি যোনটো ইউনিট ভেক্টৰ ল'লোঁ তাৰ মেগনিটিউড যদি লওঁ সেইটো সদায় ইকুৱেলছ টু 1 হ'ব এনি কাইণ্ড অফ ইউনিট ভেক্টৰ থিটা কেপ যদি লওঁ তাৰো যদি মেগনিটিউড ল'ম সেইটো 1 হ'বই লাগিব তেতিয়াহে এইটো ইউনিট ভেক্টৰ হ'ব নহ'লে এইটো কিবা বেলেগ ভেক্টৰ হৈ যাব এইটো ইউনিট ভেক্টৰ নহ'ব এটা জেনেৰেল ভেক্টৰ হৈ যাব যদি 1 ইকুৱেল নহয় তাৰ মেগনিটিউডটো ঠিক আছে এতিয়া ইউনিট ভেক্টৰৰ কাম কি হয় মেইন কথাটো সেইটো হয় যে আমিতো গম পালোঁ ইয়াৰ মেগনিটিউড 1 হৈ আছে এতিয়া নাম্বাৰৰ ক্ষেত্ৰত 1ৰ এটা প্ৰপাৰ্টি কি হয় 1 হৈছে এটা আইডেণ্টিটি আমি যদি স্কেলাৰ 1ৰ কথা পাতোঁ স্কেলাৰ 1 হৈছে ইজ এন আইডেণ্টিটি তো মেথমেটিক্সত আইডেণ্টিটিৰ এটা বহুত ইম্পৰ্টেণ্ট প্ৰপাৰ্টি আছে তো লেটছ মই এটা নাম্বাৰ লৈছোঁ 2 এই নাম্বাৰ 2টোক যদি মই 1এৰে মাল্টিপ্লাই কৰোঁ তেনেহ'লে আমি কি পাম 2এ পাম ছেইম নাম্বাৰটোৱে পাম চিমিলাৰলি 5 যদি লওঁ 5 আৰু 1ৰ লগত মাল্টিপ্লাই কৰিলেও কি পাম 5 নেক্সট আমি -10 যদি লওঁ 1ৰ লগত মাল্টিপ্লাই কৰোঁ -10এ পাম ৰাইট এইটোৰ মিনিং কি হয় তাৰমানে 1 হৈছে এটা স্পেচিয়েল টাইপ অফ আইডেণ্টিটি এনেকুৱা ধৰণৰ আইডেণ্টিটি ই যাৰ লগতে মাল্টিপ্লাই হৈ আছে তো তাৰ ভেলুটো সি চেঞ্জ নকৰে ৰাইট যদি 2 আছে 2এ থাকিব ইয়াতে 5 আছে 5এ পাইছোঁ -10 আছে -10এ পাইছোঁ ইভেন a ইনটু 1 কৰিম আমি a পাম তো এনেকুৱা ধৰণৰ কোৱান্টিটি যিয়ে এই যাৰ লগত মাল্টিপ্লাই হৈছে সেই ভেলুটো যদি চেঞ্জ নকৰে সেইটো কোৱা হয় এটা আইডেণ্টিটি তো সেইকাৰণে মেথছত আমি 1টোক এটা আইডেণ্টিটি বুলি কওঁ 0 এটা হৈছে আইডেণ্টিটি বাট 0টো হৈছে এডিটিভ আইডেণ্টিটি মানে আমাৰ তাত যদি আছে 2 + 0 যদি কৰোঁ তেনেহ'লে আমি কি পাম 2এ পাম -5 + 0 কৰিলে আমি -5এ পাম তাৰমানে 0 হৈছে এটা আইডেণ্টিটি ই যাৰ লগত এড হয় তাৰ ভেলুটো চেঞ্জ নকৰে 2 লগত এড হৈছে তো 2এ দি আছে -5ৰ লগত এড হৈ পেলাই -5এ দি আছে ইভেন a লগত যদি এড হয় a দিব তো এইটো এডিশ্যনৰ কেছত 0টোক আইডেণ্টিটি কয় মাল্টিপ্লিকেশ্যনৰ কেছত 1টো আইডেণ্টিটি হৈ যাব বাট এতিয়া আমি কি কৰিম ইউনিট ভেক্টৰটো বুজিবলৈ কাৰণে এই 1ৰ নিচিনা এক্সাম্পলটো ল'ম এই 1ৰ এক্সাম্পলটোৱে ল'ম তাৰমানে মই এইটো ক'ব বিচাৰিছোঁ যে লেটছ চে মোৰ তাত এটা স্কেলাৰ আছে চাম স্কেলাৰ এটা আছে এই স্কেলাৰটোক মই এটা ইউনিট ভেক্টৰৰ লগত মাল্টিপ্লাই কৰি দিলোঁ ঠিক আছে ইউনিট ভেক্টৰৰ লগত মাল্টিপ্লাই কৰি দিলোঁ তো মাল্টিপ্লাই কৰি দিয়াৰ লগে এই স্কেলাৰটো কি হ'ব স্কেলাৰটো স্কেলাৰে থাকিব তাৰমানে তাৰ মেগনিটিউডটো চেঞ্জ নহয় ঠিক আছে বাট এটা ডিফাৰেঞ্চ আহিব যিহেতু ইউনিট ভেক্টৰৰ মেগনিটিউড 1 হয় বাট ইয়াৰটোতো ডাইৰেকশ্যন আছে এই স্কেলাৰৰ এটা ডাইৰেকশ্যন আহি যাব ইনফেক্ট আমি কি কৰিলোঁ এই স্কেলাৰটোক এটা ভেক্টৰলৈ কনভাৰ্ট কৰিলোঁ তো স্কেলাৰটোক ভেক্টৰলৈ কনভাৰ্ট কৰিবলৈ কাৰণে আমি কি কৰিলোঁ এটা ইউনিট ভেক্টৰৰ লগত মাল্টিপ্লাই কৰিলোঁ ইউনিট ভেক্টৰৰ লগত মাল্টিপ্লাই কৰিলে কি হ'ব স্কেলাৰৰ মেগনিটিউডটো চেঞ্জ নহয় বাট ইউনিট ভেক্টৰৰ নিজৰ ডাইৰেকশ্যনটো স্কেলাৰক দি দিব তো এইটোৱে হৈছে এটা ইউনিট ভেক্টৰৰ ইউনিক প্ৰপাৰ্টি তো তাৰমানে আমি ডেফিনেশ্যন যেতিয়া এতিয়া ইউজ কৰোঁ তো মোৰ তাত যদি এটা
মেগনিটিউড আছে সিম্পলি এটা ভেক্টৰ আছে এই ভেক্টৰৰ মেগনিটিউডটো লৈছো অনলি এটা স্কেলাৰ ভেক্টৰ তো আৰু এটোক এটা মাল্টিপ্লাই কৰিছো কিবা এটা ইউনিট ভেক্টৰৰ লগত লেটস সে মই a ক্যাপ বুলি কওঁ a ক্যাপ মানে এটা ইউনিট ভেক্টৰ তেতিয়া কি হ'ব এই মেগনিটিউডটো যোনটো আছে গুছি যাব তাৰ মানে আমাৰ তাত সিম্পলি থাকিব a ভেক্টৰ বা এনেকেও লিখিব পাৰো আমাৰ তাত এটা স্কেলাৰ a আছে তাক আমি a ক্যাপৰ লগত মাল্টিপ্লাই কৰিছো মাল্টিপ্লাই কৰোঁতে কি হৈছে এই স্কেলাৰটো চেঞ্জ হৈ গল a ভেক্টৰলৈ এতিয়া ইয়াৰ যদি মেগনিটিউডটো চাও a ভেক্টৰৰ মেগনিটিউডটো চাও এক্স্যাক্টলি a এৰ মেগনিটিউডৰ লগত সেম হৈ থাকিব তাৰ মানে এই a ক্যাপে a এৰ মেগনিটিউডটো চেঞ্জ নকৰিলে বাট নিজৰ ডাইৰেকশনটো কিন্তু ইয়াক দি দিলে তো এতিয়া এটোকে যদি আমি এৰেঞ্জ কৰি লিখো এটো আমি এনেকৈ ক'ব পাৰো a vector divided by যেহেতু এটা স্কেলাৰ নাম্বাৰ হয় নাম্বাৰকটো আমি ইজিলি ডিভাইড কৰিব পাৰো both sides কোনো প্ৰবলেম নাই তো আমি a vector divided by a কৰো এইটোৱে হৈ যায় ইউনিট ভেক্টৰৰ ডেফিনিশ্যন ইউনিট ভেক্টৰৰ ডেফিনিশ্যন মানে কি হৈছে এটা ভেক্টৰ লম ভেক্টৰ লৈ প্লাই ভেক্টৰৰ মেগনিটিউডৰ লগত আমি যদি ডিভাইড কৰি দিও মেগনিটিউড অফ দা ভেক্টৰ তেনেহলে আমি কি পাম হেই ভেক্টৰটোৰ ইউনিট ভেক্টৰটো পাই যাম ঠিক আছে তো ab ভেক্টৰ আছে ab ভেক্টৰক যদি তাৰে নিজৰ মেগনিটিউড দিয়ে যদি আমি ডিভাইড কৰি দিও তেনেহলে আমি কি পাম ab ভেক্টৰটো ইউনিট ভেক্টৰটো পাই যাম তো এতিয়া ইয়াৰ মেগনিটিউড 1 থাকিব বাট ইয়াৰ ডাইৰেকশনটো হৈ যাব ab ভেক্টৰৰ নিচিনা তো এটোকে কোৱা হয় এটা ইউনিট ভেক্টৰ ঠিক আছে এতিয়া ইউনিট ভেক্টৰৰ কেটামান ইউনিক নোটেশন আছে তো জেনাৰেলি আমাৰ কি থাকে আমাৰ থাকে x axis থাকিব আৰু y axis থাকিব ঠিক আছে তো আমি এটা দুই ধৰণৰ ইউনিট ভেক্টৰ ইয়াতে এতিয়া ইন্ট্ৰোডিউস কৰাম আমি কম যে x ডাইৰেকশনত থাকিব এটা ইউনিট ভেক্টৰ আৰু y ডাইৰেকশনত থাকিব আন এটা ইউনিট ভেক্টৰ তো x ডাইৰেকশনত যোনটো ইউনিট ভেক্টৰ থাকিব হেতুক আমি i cap বুলি কম আৰু y ডাইৰেকশনত যোনটো ইউনিট ভেক্টৰ থাকিব হেতুক আমি j cap বুলি কম ঠিক আছে তো i cap হৈছে এটা ইউনিট ভেক্টৰ তো এটো এটা নোটেশন হয় এটা স্পেশাল টাইপ অফ ইউনিট ভেক্টৰ আমি কৈছো এটা এনেকা ধৰণৰ ইউনিট ভেক্টৰ along x ডাইৰেকশনত আছে তো এই i cap যেতিয়া দেখি পাবা তো ডাইৰেক্টলি গম পাবা যে এটা x ডাইৰেকশনত থকা এটা কোনবা ইউনিট ভেক্টৰৰ কথা পাতি আছে j cap যদি কওঁ তেনেহলে হ'ব এটো ইউনিট ভেক্টৰ along y ডাইৰেকশন ঠিক আছে according to definition magnitude দুইটাৰ কি হ'ব equals to 1 হ'ব তাৰ মানে i cap ৰ magnitude ল j cap ৰ magnitude ল দুইটাৰে magnitude same to same আহিব equals to 1 এতিয়া ইয়াৰ হেৰিটো কি হয় বেনিফিটটো কি হয় তো বেনিফিটটো এতিয়া এটোৱে হৈ যায় এতিয়া লেটস সে মোটাত এটা পইণ্ট আছে ৰাইট আমি তো কোঅৰ্ডিনেট জ্যামিতিত কৰিছিলা ম্যাথছৰ কোঅৰ্ডিনেট জ্যামিতিত লেটস সে এটা পইণ্ট a লৈছো ইয়াৰ কোঅৰ্ডিনেটস হৈছে x কোঅৰ্ডিনেট হৈছে 2 আৰু y কোঅৰ্ডিনেট হৈছে 3 তো তাৰ মানে a যাবলৈ কাৰণে আমি কি কৰিম পইণ্ট o ৰ পৰা ষ্টাৰ্ট কৰিম অৰিজিনৰ পৰা ষ্টাৰ্ট কৰিম তো অৰিজিনৰ পৰা মই প্ৰথমতে আমি কি কৰিম 2 ইউনিটস x ডাইৰেকশনত যাম তাৰ পিছত এইখিনি পইণ্টৰ পৰা আমি আকৌ 3 ইউনিটস y ডাইৰেকশনত যাম ঠিক আছে তো প্ৰথমতে কি কৰিলো আমি x ডাইৰেকশনত 2 ইউনিটস গলো তাৰ পিছত 3 ইউনিটস y ডাইৰেকশনত গলো এটোকে আমি ভেক্টৰিক্যালি কেনেকা লিখিম তো ভেক্টৰিক্যালি আমি একচুয়ালি o ৰ পৰা a লৈ গৈছো o ভেক্টৰ টু a ভেক্টৰ গৈ আছো তো আমি লিখিম যে প্ৰথমতে আমি গলো 2 ইউনিটস এটা 2 ইউনিটস কোন ফালে গলো x ডাইৰেকশনত গলো তো 2 ইউনিটস x ডাইৰেকশনত গৈ আছো যে আমি এনেকা লিখিলো 2 ইউনিটস along x direction along x direction right যদি আমি ইংলিশত কওঁ 2 units along x direction plus কৰিছো because তাৰ পৰা আকৌ কৈছো plus 3 units along y direction তো আমি তো এনেকৈ y গৈ পালো y directionত 3 units গলে আমি ফাইনাল পইণ্ট a আহি পাম right but আমি তো actually vector a কথা পাতি আছো তো এটোকে বাৰে বাৰে ইমান দীঘলীয়াকৈ নিলিখিবলে আমি কি কম 2 units along x direction মানে কি x ডাইৰেকশনত থাকা ইউনিট ভেক্টৰটো কি হয় i cap তো আমি কি কৰিম সিম্পলি 2 i cap ৰ লগত মাল্টিপ্লাই কৰি দিম ঠিক আছে 2 * i cap তো এটোৱে কি কৈছে 2 i cap এটোৱে কৈছে তাৰ মানে আমি 2 ইউনিটস গৈ আছো i cap ডাইৰেকশন i cap মানে কি x ডাইৰেকশন প্লাস নেক্সট আমি কৈছো 3 ইউনিটস along y ডাইৰেকশন তো এটোকে ইমান দীঘলীয়াকৈ নিলিখিবলে আমি শৰ্ট ফৰ্মত লিখিম 3j cap তাৰ মানে আমি গৈ আছো 3 ইউনিটস along y ডাইৰেকশন বা along j cap ডাইৰেকশন তো এটোৱে হৈ গল আমাৰ ভেক্টৰ OA বা A ভেক্টৰ তো এটো আমি এটা নোটেশন ওয়াইজত লিখিলো 2i cap plus 3j cap তাৰ মানে আমি 2 ইউনিটস গৈছো i cap ডাইৰেকশনত আৰু 3 ইউনিটস গৈছো j cap ডাইৰেকশনত ঠিক আছে ওকে আৰু এটা এক্সাম্পল ল লেটস সে আমি লৈছো b ভেক্টৰ লেটস সে আমি লৈছো b ভেক্টৰ ইকুৱেলস টু 2i cap minus 3j cap এবাৰ মিনিংটো কি হ'ব তো এবাৰ যদি আমি কোঅৰ্ডিনেট সিস্টেম ইউজ কৰো এটো হৈ গল আমাৰ x axis এটো হৈ গল আমাৰ y axis এফালে নেগেটিভ x নেগেটিভ y নেগেটিভ y আৰু আমাৰ আছে অৰিজিন তো 2i cap মানে কি হৈছে আমি গৈ আছো 2 ইউনিটস i cap ডাইৰেকশন i cap মানে কি আমি x ডাইৰেকশনত গৈছো তো আমি কি কৰিম ইয়াৰ পৰা 1 ইউনিট 2 ইউনিট তো এইখিনিত পালোহি
এইবাৰ দিছে কিন্তু -3 j cap -3 j cap ৰ মিনিংটো হৈছে আমি j cap ডাইৰেকশ্যনত গৈ আছো বাট আমি এবাৰ নেগেটিভ j cap ডাইৰেকশ্যনত গৈ আছো কিমান 3 ইউনিটছ 1 2 3 তো এইখিনিত আহি পাম আমি তো যেতিয়া এইটো পইণ্ট আৰু এইটো পইণ্ট জইন কৰি দিম এইটো হৈ যাব আমাৰ ভেক্টৰ OB বা B ভেক্টৰ এইটোৱে হৈ গৈছে আমাৰ 2i cap - 3j cap আই হোপ এইখিনি ক্লিয়াৰ হৈ গ'ল তো দুইটাও মাইনাছ থাকিব পাৰে সো লেটছ সে আমি লৈছো C ভেক্টৰ এবাৰ কৈছো -2i cap - 3j cap ঠিক আছে তো এইটোৰ মিনিংটো হৈ গ'ল আমি 2 ইউনিটছ গৈছো বাট 2 ইউনিটছ কোনফালে গৈছো x এক্সিছৰ ফালে গৈ আছো বাট আমি মাইনাছ থাকাৰ মিনিংটো এইটো হৈছে যে আমি -x এক্সিছৰ ফালে আমি 2 ইউনিটছ গৈছো তো আমি অৰিজিনৰ পৰা আৰম্ভ কৰিলো -2 ইউনিটছ আউতে এইখিনিত পালোহি তাৰপিছত -3 j cap তাৰমানে আমি এবাৰ y ডাইৰেকশ্যনত গৈছো কিন্তু নেগেটিভ y ডাইৰেকশ্যনত যাব লাগিব মাইনাছ সাইন আছে তো আমি 3 ইউনিটছ তলত আহিম তো এইখিনিলৈ আহি পালোহি তো এইটো হৈ যাব আমাৰ পইণ্ট C তো O আৰু C যদি জইন কৰি দিও এটা ভেক্টৰ তো OC ভেক্টৰ আমি পাই গলো এটোকে C ভেক্টৰ বুলি কওঁ OC ভেক্টৰ কওঁ বা C ভেক্টৰ কওঁ এক্স্যাক্টলি সেম টু সেম হয় তো -2i cap - 3j cap এতিয়া এইটো আইডিয়াকে আমি এক্সটেন্ড কৰি দিব পাৰো বিকজ আমি ইয়াতে কি 2 ডাইমেনশনাল কথা পাতিছো আমাৰ যদি 3 ডাইমেনশন আহি যায় 3 ডাইমেনশন আহা মানে কি আৰু এটা থাৰ্ড এক্সিস এটা আহি যাব তো এইটো হৈছে আমাৰ x axis আৰু y axis তো x axis আৰু y axis পাৰপেন্ডিকুলাৰ হৈ আছে তো আমি আৰু এটা এক্সিস ল'ব পাৰো যোনটো x axis আৰু y axis দুইটা লগতে পাৰপেন্ডিকুলাৰ হ'ব তো সেই লাইনটো একচুয়ালি মই বৰ্ডত ৰাখিব নোৱাৰো বিকজ আমাৰ 2 ডাইমেনশনাল বৰ্ড হয় তো এইটো ইমাজিন কৰা এটা লাইন এনেকৈ যোনটো বৰ্ডৰ পৰা বাহিৰলৈ ওলাই আহিছে আৰু এটা ভিতৰলৈ গৈ আছে এইটোৱে হ'ব z axis ঠিক আছে তো z axisৰ কাৰণে আমাৰ ইউনিট ভেক্টৰটো হ'ব k cap ঠিক আছে তো i cap হ'ব x axisৰ ডাইৰেকশ্যনত j cap হ'ব আমাৰ y axisৰ ডাইৰেকশ্যনত আৰু k cap হ'ব আমাৰ z axis ডাইৰেকশ্যনত ঠিক আছে তো তিনটা ডাইমেনশন আহিছে তো আমি যদি এটো ভেক্টৰ হিচাপত লিখো তো a ভেক্টৰ আমি এনেকৈ লিখিব পাৰো ai cap plus bj cap plus ck cap ঠিক আছে জাস্ট এটো থাৰ্ড টার্মটোত এড হৈ যাব ck cap তো ai cap মানে এটোই কৈছে আমি a ইউনিটস কৈছো না এইটো এটা নাম্বাৰ হ'ব a ইউনিটস কৈছো i cap ডাইৰেকশ্যন মানে x ডাইৰেকশ্যন প্লাস bj cap মানে আমি কৈছো b ইউনিটস এৰং j cap ডাইৰেকশ্যন মানে y ডাইৰেকশ্যন প্লাস c ইউনিটস কৈছো আমি k cap ডাইৰেকশ্যন তাৰ মানে z ডাইৰেকশ্যনত আমি c ইউনিটস কৈছো তো এইটো হৈ গ'ল আমাৰ ইউনিট ভেক্টৰ আমি ইউনিট ভেক্টৰ ইউজ কৰি পেলাই এটা ভেক্টৰক আমি ডিনোট কৰিলো এতিয়া এটো যদি ক্লিয়াৰ হৈ গ'ল এতিয়া আমি নেক্সট আমি এডিশন সাবট্ৰাকশন এলজেব্ৰাত আহি যাও সো আমি এটা ক'ব পাৰো লেটস সে আমাৰ তাত দুটা ভেক্টৰ আছে a ভেক্টৰ 2 ডাইমেনশনাল লৈলো ইজি হ'ব 2i cap plus 3j cap ভেক্টৰ a আছে আৰু আন এটা ভেক্টৰ আছে ভেক্টৰ b হেতু হৈছে আমাৰ 3i cap plus 2j cap ঠিক আছে তো আমি কি কৰিব বিচাৰিছো a ভেক্টৰ plus b ভেক্টৰ কৰিব বিচাৰিছো ঠিক আছে তো a ভেক্টৰ জায়গাত আমি লিখি দিম 2i cap plus 3j cap আৰু হিফালে প্লাস কৰি পেলাই b ভেক্টৰ জায়গাত লিখি দিম 3i cap plus 2j cap ব্ৰেকেটটো খুলি দিম ব্ৰেকেট খুলিলে আমি পাম 2i cap plus 3j cap plus 3i cap plus 2j cap ঠিক আছে এতিয়া এডিশনৰ সময়ত কেয়াৰফুল থাকিব লাগিব আমি i cap আৰু i cap মানে x value আৰু x value কে আমি এড কৰিব পাৰো সো 2i cap আৰু 3i cap এড হৈ পেলাই আমাক দিব 5i cap ঠিক আছে আৰু ইফালে y axis ৰ ভ্যালু কিনি এড হ'ব তাৰ মানে 3j cap আৰু 2j cap এড হৈ পেলাই আমাক দিব 5j cap একদম স্ট্ৰেইট ফৰৱাৰ্ড ক্যালকুলেশন একো প্ৰবলেম নাই এতিয়া এই বস্তুটো যে আমি এড কৰিলো আমি এটো গ্ৰাফিক্যালিও চাব পাৰো তো গ্ৰাফিক্যালি আমি কি কৰিম x axis লম আৰু y axis লম তো প্ৰথম এই ভেক্টৰটো কি কৈছে 2 ইউনিটস along i cap তাৰ মানে আমি প্ৰথমতে 2 ইউনিটস যাব লাগিব x axis লৈ তো এখিনিত পালোহি তাৰ পিছত আমি যাব লাগিব 3 ইউনিটস 1 2 3 তো এখিনিত যাম তো এটো হৈ যাব আমাৰ পইণ্ট a তো o আৰু a ভেক্টৰটোক আমি জয়েন কৰি দিম এটো হ'ব আমাৰ a ভেক্টৰ নেক্সট b ভেক্টৰটো কৈছে এবাৰ আমি 3 ইউনিটস যাব লাগিব along x axis right 3i cap মানে 3 ইউনিটস along x axis তো 1 2 3 এখিনিত পালোহি তাৰ পিছত আমি 2 ইউনিটস along j cap তো এখিনিৰ পৰা আমি আকৌ 2 ইউনিটস যাম j ডাইৰেকশ্যনলৈ তো এটো হৈ যাব আমাৰ ভেক্টৰ b ঠিক আছে এই দুটাক আমি এতিয়া কি কৰিব লাগিব এড কৰিব লাগিব বিকজ a ভেক্টৰ প্লাস b ভেক্টৰ তো মই কি কৈছিলো যদি ইহত দুইটাৰ ইনিশিয়াল পইণ্ট কোইনসাইড হৈছে তেনেহলে আমি প্যাৰালেলোগ্ৰাম ল অফ ভেক্টৰ এডিশন ইউজ কৰিব পাৰিম তো আমি কি কৰিম এটা প্যাৰালেলোগ্ৰাম ড্ৰ কৰিম ঠিক আছে এইটো প্যাৰালেলোগ্ৰাম ড্ৰ কৰিলো এটো পইণ্ট c বুলি কওঁ প্যাৰালেলোগ্ৰামটো এনেকাকৈ ড্ৰ কৰিবা such that এই ac আৰু ob magnitude wise same থাকিব because opposite side হৈ আছে parallelogram equal হ'ব লাগিব আৰু ইফালে OA আৰু BC ৰ magnitude same to same হ'ব লাগিব তো হৈ গল আমাৰ parallelogram আমি কি কৰিম point O আৰু point C টো জয়েন কৰি দিম ৰাইট জয়েন কৰি দিলে আমি যোনটো ভেক্টৰ পাম হেতুৱে হৈছে আমাৰ 5i cap plus 5j cap দেখাই পাইছা
আমাৰ I capৰ যোনটো কোএফিচিয়েন্ট হয় এইটো 5 আৰু J capৰ কোএফিচিয়েন্ট 5 whereas A ভেক্টৰটো যদি চোৱা I capৰ কোএফিচিয়েন্ট 2 আৰু B ভেক্টৰ I capৰ কোএফিচিয়েন্ট 3 সৰু আছে না 5 তকৈতো সৰু আছে তো এড কৰা সময়ত কি হ'ল ভেক্টৰটো আৰু ডাঙৰ হৈ গ'ল সেইকাৰণে আমি পালো 5I cap plus 5J cap তো গ্ৰাফিক্যালি কৰিলে বস্তুবোৰ ক্লিয়াৰ হয় বাট জেনাৰেলি আমি নিউমেৰিকেল কৰা সময়ত ইমান দৌৰাদৌৰি আমি থাকো যে আমি গ্ৰাফিক্যালি বস্তুবোৰ চাব নালাগে তো ডাইৰেক্টলি এলজেব্ৰা ইউজ কৰি পেলাই আমি এড কৰিব পাৰো ঠিক তেনেকৈ A ভেক্টৰ মাইনাছ B ভেক্টৰ যদি কৰোঁ তেতিয়া কি হ'ব একো নাই একো প্ৰব্লেম নাই 2I cap plus 3J cap minus 3I cap plus 2J cap এতিয়া আমি কি কৰিম ব্ৰেকেট খুলি দিম 2I cap plus 3J cap minus 2I cap না এইটো minus 3I cap এইটো 3 হয় minus 2J cap তো 2I cap আৰু minus 3I cap কম্বাইন হ'ব তো 2I cap minus 3I cap হৈ যাব minus I cap আৰু এফালে প্লাস 3J আৰু minus 2J এইটো হ'ব প্লাস J cap তো এইটো হৈ যাব সাবট্ৰেকশন কৰাৰ পিছত ঠিক আছে তো এডিশন এণ্ড সাবট্ৰেকশন অফ ভেক্টৰছ আমি শিকিলো এতিয়া তো আই হোপ এতিয়া এখিনি ক্লিয়াৰ আছে তো আজি এটা বহুত ইম্পৰ্টেন্ট কনসেপ্টৰ ওপৰত আমি কথা পাতিলো যেটো হৈছে আমাৰ ভেক্টৰছ তো ভেক্টৰছ আমাৰ এটা স্পেশাল টাইপ অফ ফিজিক্যাল কোয়ান্টিটিজ বা মেজাৰেবল কোয়ান্টিটিজ হয় যাৰ ডাইৰেকশনটো থাকে ডাইৰেকশনৰ লগত ম্যাগনিটিউডটো থাকে ঠিক আছে তো আমি ডিফাৰেন্ট টাইপস অফ ভেক্টৰছৰ কথা পাতিলো যেনেকা নাল ভেক্টৰ তাৰ পিছত আমাৰ co-initial vectors তো ডিফাৰেন্ট টাইপস অফ ভেক্টৰছৰ কথা পাতিলো তাৰ পিছত আমি ভেক্টৰ কেনেকৈ এড কৰে সাবট্ৰেক্ট কৰে হেতু শিকিলো সো এড কৰাৰ কাৰণে আমাৰ তাত ৰুল দুটা আছে ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশন আছে আৰু প্যাৰালেলোগ্ৰাম ল অফ ভেক্টৰ এডিশন আছে তো যোনটো তোমাৰ ভাল লাগে হেতুৱে কৰি লবা তো নেক্সট আমি ইউনিট ভেক্টৰৰ কনসেপ্টৰ ওপৰত আমি ভালদৰে কথা পাতিলো তো আজিৰ লেকচাৰটো আমি এখিনিতে সমাপ্ত কৰো আৰু বহুতখিনি কথা আছে ভেক্টৰছৰ ওপৰত যোনটো আমি নেক্সট লেকচাৰত কভাৰ কৰিম তো নেক্সট লেকচাৰত আমি আকৌ ইউনিট ভেক্টৰছৰ পৰা আৰম্ভ কৰিম তাতে আমি যদি এটা ভেক্টৰ দিয়া থাকে অলৰেডি তো সেই ভেক্টৰটোক আমি ভাঙি পেলাই দুটা পৰ্চনত লিখিব লাগিব তাৰ মানে ইনডাইৰেক্টলি এটোই কোৱা আছে আমাৰ যোনটো ভেক্টৰ এ আছে তাৰ x কম্পোনেন্ট আৰু y কম্পোনেন্টক আমি ভাঙি পেলাই লিখিব লাগিব হেতুকে কোৱা হয় ৰেজল্যুশন অফ ভেক্টৰছ তো এটো হিকিম তাৰ পিছত দুটা ভেক্টৰ a আৰু b যদি দিয়া আছে ইহত দুটাক মাল্টিপ্লাই কৰিবলৈ আমি হিকিম তো তাতে আমি ডাইৰেক্ট মাল্টিপ্লিকেশন কৰিব নোৱাৰো তাতে এটা স্পেশাল ৰুল ইউজ কৰিব লাগে তো সেই স্পেশাল ৰুলটো ইউজ কৰাৰ পিছত আমি দুটা ধৰণৰ প্ৰডাক্ট পাওঁ এটা কয় ডট প্ৰডাক্ট আৰু আনটো কয় ক্ৰছ প্ৰডাক্ট দুইটাৰে বহুত ইম্পৰ্টেন্স আছে ফিজিক্সত তো হেইবোৰ বিষয় আমি নেক্সট ক্লাছত কভাৰ কৰিম সো সি ইন দ্য নেক্সট লেকচাৰ থ্যাংক ইউ